স্বাগতম জানাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ বিষয় স্পৰ্শকাতৰ বিষয় শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ ওচৰত যি ঘটনা সংঘটিত হ'ল কালি বিয়লি জয় শ্ৰীৰাম ধনীদি যি শোভাযাত্ৰাকাৰী গৈছিল তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত হ'ল আৰু ইয়াৰ পাছতেই আজি কেইবাটাও চাঞ্চল্যকৰ বিষয় উপস্থাপন হৈছে তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে যিসকল লোকে আক্ৰমণ কৰিছিল আক্ৰমণকাৰীয়ে এই শোভাযাত্ৰাকাৰীক এজনমানক আবদ্ধ কৰি পাকিস্তান জিন্দাবাদ ক'বলৈ বাধ্য কৰাইছিল এই চাঞ্চল্যকৰ অভিযোগ কেইবাজনেও দিছে আনকি ৰাজহুৱাভাৱে দিছে কিন্তু এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া আৰক্ষী অধীক্ষক আৰু উপায়ুক্তই যি কথা প্ৰকাশ কৰিছে তেওঁলোকে শুনা নাই বুলি কৈছে আৰু এই পৰ্যন্ত গোচৰ নাই পোৱা বুলি কৈছে এই সমগ্ৰ বিষয়টো আৰু এই আক্ৰমণ কিয় সংঘটিত হ'ল কিয় পথাৰে গৈ থকা শোভাযাত্ৰাকাৰীক তাত আক্ৰমণ কৰিবলগীয়া হ'ল আৰু এনে ধৰণৰ বিষয়সমূহ তেওঁলোকে এই যি শোভাযাত্ৰা কৰি গৈছিলে সেই ঠাইটুকুৰাত আচলতে নিৰাপত্তাৰক্ষী আগৰ পৰা আছিল নে নাই এই সমগ্ৰ বিষয়ে আমি আলোচনা কৰিম অনুমতি লৈছিল নে নাই অতিথিসকল চিনাকি কৰি দিছোঁ মোৰ সৈতে আছে মৃণাল লস্কৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ মোৰ সৈতে অপৰাজিতা ভূঞা ডাঙৰীয়ানী আছে আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে ইমতিয়াজ হুছেইন আছে ইমতিয়াজ হুছেইনক মই স্বাগতম জনাইছোঁ আমচুৰ সাধাৰণ সম্পাদক আৰু মই প্ৰথমতে ইমতিয়াজ হুছেইনৰ পৰা আৰম্ভ কৰিছোঁ যে এই সমগ্ৰ ঘটনাটো স্পৰ্শকাতৰ ঘটনা হৈছে যে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ ঘটনা আৰু কালি যি ঘটনা আক্ৰমণ সংঘটিত হ'ল এই ঘটনাটোৰ সন্দৰ্ভত আপুনি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তাৰ উপৰিও আপুনি শোণিতপুৰ জিলাৰ নিজে এজন ব্যক্তি আৰু অধিবক্তা আপুনি কি আপোনাৰ নিজৰ যি খবৰ অনুসৰি বা আপুনি নিজে যি দেখিছে তাৰ পৰা কি অনুমান কৰিছে যে কিয় এই ঘটনা সংঘটিত হৈছে পাকিস্তান জিন্দাবাদ যোনটো শ্লোগানাৰিঙৰ কথা ওলাইছে বা পাকিস্তান জিন্দাবাদ বা পাকিস্তানী ফ্লেগ উৰুৱা কথা বিভিন্ন যদি এনেধৰণৰ ঘটনা ঘটে ক'ৰবাত বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবোৰ কথা শুনিব পোৱা যায় যে পাকিস্তান জিন্দাবাদৰ শ্লোগানাৰিং দিয়া হৈছে বা পাকিস্তানী ফ্লেগ উৰুৱা দিয়া দেখা গৈছে তাৰ পাছত যেতিয়াই তদন্ত হৈছে বা যেতিয়া তদন্ত হয় সেইবোৰ অঞ্চলত কিন্তু এইবোৰ কথা কেতিয়াও প্ৰুফ নহয় আৰু আজিৰ তাৰিখত মই এইটো এটা আনভেৰিফাইড এটা খবৰ এইবোৰ খবৰ কোনে দি আছে কোনে এইবোৰ বক্তব্য মানে প্ৰদান কৰি আছে যে পাকিস্তান জিন্দাবাদ ক'বলৈ দিছিল যোনসকল লোকৰ ভেষ্টেড ইণ্টাৰেষ্ট আছে যোনসকল লোকে এই সমাজৰ লগত জড়িত হৈ আছিল যোনসকল লোক এটা ৰাইট উইং অৰ্গেনাইজেশ্যনৰ একোজন সদস্য হয় সেইসকল লোকে এইবোৰ বক্তব্য প্ৰদান কৰিছে কিন্তু আমি এতিয়া সেইসকল লোকৰ কথাবোৰ আমি বিশ্বাস কৰিম নে অসম চৰকাৰৰ অন্তৰ্গত থকা শোণিতপুৰ জিলাৰ প্ৰশাসনৰ ডিচি আৰু এছ পিৰ কথা বিশ্বাস কৰিম এছ পি ইজ অন ৰেকৰ্ড যোৱাকালি এটা চেনেলত তেওঁ নিজে কৈছে যে মই তাত উপস্থিত আছিলো এইটো মিছা কথা পাকিস্তান জিন্দাবাদৰ হেৰি দিয়া নাই আৰু ইভেন তেওঁলোকে ধৰ্মীয় আৱেগত এটা শ্লোগান কেতিয়াবা দিয়া সেইটো শ্লোগানো তেওঁলোকে দিয়া নাই বৰঞ্চ তেওঁলোক কোঅপাৰেটিভ আছে এই কথাটো ইয়াত উত্তেজনা সৃষ্টি কৰি থকা কাৰণটো কি মই বুজি পোৱা নাই পাকিস্তান জিন্দাবাদ কথাটো লৈ ইয়াত উত্তেজনা সৃষ্টি হোৱা নাই ইয়াত উত্তেজনা সৃষ্টি হৈছে যে কেইজনমান লোকে ভগৱান ৰামৰ নিচিনা এজন মহাপুৰুষক ব্যৱহাৰ কৰি কাৰণে তেওঁলোকে অনুমতি নোলোৱাকে এই কোভিড প্ৰটকল ভংগ কৰি তেওঁলোকে অলপ আগত এটা ইণ্টিমেশ্যন দিছিল যোনটো ৰুটত তেওঁলোকে যাম বুলি কৈছিল সেই ৰুটটো তেওঁলোকে সলনি কৰি কেনে এটা গাঁৱলীয়া ৰাস্তাৰ ফালে গুচি যায় আৰু গৈছে তেওঁলোকে এটা মন্দিৰৰ ফালে গৈ থাকোঁতে তেওঁলোকে মছজিদৰ আগফালে ৰখি কাৰণে কিয় কাৰণে বিভিন্ন শ্লোগান দিব লগাত পৰিল কিয় কাৰণে ডিজে বজাব লগাত পৰিল আৰু তাৰ পাছত ফটকা কিয় মছজিদৰ ফালে দলীয়সকলৰ লগাত পৰিল এই ইয়াৰ অন্তৰ্গত কি আছে অনুমতি নোহোৱাকৈ আৰু যোনটো ডেজিগনেটেড ৰুট আছিল সেইটো সলনি কৰাৰ আঁৰত কি ষড়যন্ত্ৰ আছিল সেই ষড়যন্ত্ৰটো উদঙাব লাগিব এই ষড়যন্ত্ৰটো উদঙোৱাৰ মূল আমাৰ লক্ষ্য হ'ব লাগে ষড়যন্ত্ৰটো উদঙাব লাগিব তাৰ পাছত বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই যোনটো বক্তব্য প্ৰদান কৰিছে এটা সাম্প্ৰদায়িক বক্তব্য তেওঁ প্ৰদান কৰিছে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো ইয়াত কি বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া কি ইংগিত আছিল নেকি তেওঁ সেই অঞ্চলৰ বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ডাঙৰীয়া যোন এইবাৰ হাৰা পুৰা নিশ্চিত হৈ আছে তেওঁক উদ্ধাৰ কৰিবলৈ তাত এনেধৰণৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছিল নেকি তাত গৈ কাৰণে এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি পলাৰাইজ কৰি কাৰণে পুনৰ গণেশ লিম্বুক সেই জেগাৰ পৰা বিজয় কৰি অনাৰ তেওঁ এটা চেষ্টা চলাইছিল নেকি ৰঞ্জিত দাস ডাঙৰীয়াই এই গোটেই তদন্ত আওতাত আহিব লাগে সেইকাৰণে আমি দাবী কৰোঁ এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে এই সমগ্ৰ বিষয়টো লৈ কাৰণে কিয় কাৰণে বিনা অনুমতিৰে আজি আমি ধৰ্মীয় নীতি নীতিৰ পৰা আমি আঁতৰি আছো বিৰত হৈ আছো মুছলমান ধৰ্মাৱলম্বী লোকসকলে দুটাকৈ ঈদৰ পৰা তেওঁলোকে বিৰত আছে কিন্তু আগষ্টৰ 5 তাৰিখৰ দিনাখন কি কোভিড ভাইৰাছে কি ছুটি লৈছিল নেকি যে হাজাৰ বাইক ৰাস্তাৰ মাজেৰে ওলাই গ'ল কোনো কোভিড প্ৰটকল নমনাকৈ কোনো এডমিনিষ্ট্ৰেটিভ পাৰ্মিশ্যন নোহোৱাকৈ তাৰ পাছত যোনটো ৰুট হৈছিল সেই ৰুটটো সলনি কৰা হ'ল সলনি কৰি ধৰ্মীয় অনুষ্ঠানৰ ওচৰত আহি কাৰণে তেওঁলোকে ফটকা ফুটাব ডিজে চলাব আৰু এতিয়া ইয়াত যিসকল লোকে তেওঁলোক উপস্থিত আছিল তেওঁলোকে সেই ৰেলীটোত আছিল সেইসকল লোক সন্দেহযুক্ত লোক হয় সেইসকল লোককো গোটেই তদন্তৰ আওতাত আনিব লাগে আৰু আমি এটা কথা স্পষ্ট কৈছো ইয়াত যোন জড়িত আছে হিংসাত্মক ঘটনা তেওঁলোক যোন পক্ষৰে নহওক কিয় নিৰপেক্ষভাৱে তদন্তত যদি তেওঁলোক দুখী সাব্যস্ত হয় তেওঁলোকক
শাস্তিমূলক ব্যৱস্থা হাতত গ্ৰহণ কৰিব লাগে। এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। মই আপোনাৰ বিষয়টো আপোনাৰ ওচৰলৈ আহিম আৰু মোৰ অতিথিবৰ্গৰ সৈতে মই আলোচনা কৰিম। মই তাৰ আগতে বিধায়ক অশোক সিংঘাল আজি গৈছিলে ঘটনাস্থলীলৈ আৰু বিধায়ক অশোক সিংঘালক স্থানীয় লোকসকলে ক'লে আপুনি কৈছে যে কেৱল মাত্ৰ যিসকল লোক আছিল নিৰ্দিষ্ট দল বা সংগঠনৰ ব্যক্তিয়ে কৰিছে, কিন্তু বিধায়ক অশোক সিংঘালক অভিযোগ দিছিল। অশোক সিংঘালৰ বৰ স্পৰ্শকাতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই সেই বক্তব্য এবাৰ শুনাই ল'ব বিচাৰিছোঁ। অশোক সিংঘালক স্থানীয় লোকসকলে কি বুলি কৈছিল? যোৱাকালি বাবৰ ভক্তসকলে আক্ৰমণ আৰু ৰাম ভক্তৰ ওপৰত যোৱাকালি বাবৰ ভক্তসকলে আক্ৰমণ কৰিছে। ইয়াৰ তাৰ যিটো সম্পূৰ্ণ ৰ ফুটেজ, মই সেই ৰ ফুটেজটো দেখুৱাব বিচাৰিছোঁ। যিটো ৰ ফুটেজ আছে, অশোক সিংঘালৰ বক্তব্য আমি শুনিম, ৰ ফুটেজ দেখুৱাম। মই আহিম ভিডিঅ'টো সাজু হয় মানলৈ। কিন্তু ইমতিয়াজ, আপুনি দুটা ঘটনা কৈছে। এটা ঘটনা হৈছে যে তাত যিটো ৰেলী ওলাইছে সেই ৰেলীটোৰ কোনো অনুমতি নাছিল। যদি অনুমতি নাছিল তেনেহ'লে ডেজিগনেটেড ৰুট এটা কেনেকৈ হ'ব পাৰে আৰু ডেজিগনেটেড ৰুট এটা কেনেকৈ সলনি হ'ব পাৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো কৈছে যে পথ সলনি কৰা হৈছে। মই যিমানো জানো এই কথাটো এতিয়ালৈকে কোনেও কোৱা নাই, কিন্তু মোৰ হাতত যিটো তথ্য আছে যে বৰচলা যি সমষ্টিৰ ভৰাশিঙৰি হৰগৌৰী মন্দিৰ আছিল আৰু এই সমদলকাৰীসকল বৰচলাৰ যি ভৰাশিঙৰি হৰগৌৰী মন্দিৰলৈ গৈছিল। মন্দিৰৰ পৰা উভতি আহিছিল আৰু মন্দিৰলৈ যোৱা সেইটোৱে পথ, তাৰ কোনো বিকল্প পথ নাই। গতিকে সেই পথটোৰে কিয় গৈছিল সেই প্ৰশ্নটো উত্থাপন কৰিব নোৱাৰে, কাৰণ সেই এটা মন্দিৰৰ পথলৈ যদি যায় আৰু তাত যদি মন্দিৰলৈ তীৰ্থযাত্ৰী যায় তাত কোনেও বাধা দিব নোৱাৰে, কোনো প্ৰশ্ন তুলিব নোৱাৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যে মছজিদৰ ওচৰত কৈছে, তাত এই পৰ্যন্তলৈকে যি অভিযোগ আহিছে আপোনাৰ পৰা মই প্ৰথম শুনিছোঁ, কিন্তু তাত মছজিদত এনেকৈ ফটকা ফুটাইছে বা এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই। ওলোটাই তাৰ স্থানীয় লোকসকলে এই কথাটো কৈছিল যে তেওঁলোক আহি থাকোঁতে বাটত একাংশ লোকে আবদ্ধ কৰি ৰাখিছে আৰু মাৰধৰ কৰিছে, গাড়ী জ্বলাই দিছে। ইমতিয়াজ, এতিয়া মই পৰাগমণি আদিত্য ডাঙৰীয়া এই প্ৰগ্ৰামটো আৰম্ভ হোৱাৰ আগমুহূৰ্তত মই পাৰ্চনেল আপোনাক এটা ভিডিঅ' ফুটেজ দিছোঁ। তাত সেই ভিডিঅ'টো চালে আপুনি গোটেইখিনি স্পষ্ট হৈ গ'লে হয়। এইখিনি মোৰ মুখৰ কথা নহয়, এছপিৰ কথা। এডমিনিষ্ট্ৰেটিভ পাৰ্মিশ্যন ইজ আনাডাৰ থিং, ইণ্টিমেশ্যন ইজ আনাডাৰ থিং। এডমিনিষ্ট্ৰেটিভ পাৰ্মিশ্যন এছপিয়ে ৰেকৰ্ডত কৈছে যে এডমিনিষ্ট্ৰেটিভ পাৰ্মিশ্যন আমি দিব নোৱাৰোঁ কাৰণ ক'ভিড প্ৰট'কলে আমাক বাধা দিয়ে। কিন্তু ৰেলীটো ওলোৱাৰ আগত আমি এটা ইণ্টিমেশ্যন পাই আমি পিছফালেৰে আমি এটা পুলিচ পাৰ্টি দিছিলোঁ আৰু এটা ৰুট আছিল, সেই ডেজিগনেটেড ৰুট আছিল ঠেলামৰাটো ঢেকীয়াজুলি। সেই গাঁৱলীয়া ৰাস্তাটো ৰুট নাছিল। সেই ৰুটটোৰে তেওঁলোক যেতিয়া গৈ কাৰণে সেই তাত স্থানীয় লোকে তাত কৈছে আৰু ইভেন এছপিয়ে যোৱাকালি এটা টিভি চেনেলৰ অসমৰ আগশাৰী টিভি চেনেল এটাত লাইভ তেওঁ কৈছে তাত গৈ ফটকা ফুটোৱালে মনোমালিন্য হোৱাৰ পাছত এই ধৰণৰ ঘটনা। মই আপোনাক মোৰ হাতত এটা বিবৃতি আছে, পঢ়ি দিছোঁ। সদৌ অসম দেৱালয় সংঘৰ বৰচলা ঘটনাৰ তদন্ত দাবী। সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, প্ৰধান সম্পাদক কৈলাশ শৰ্মাই যোৱা 5 আগষ্ট তাৰিখে শোণিতপুৰ জিলাৰ বৰচলাৰ ভৰাশিঙৰি হৰগৌৰী মন্দিৰ দৰ্শন কৰি উভতি অহা তীৰ্থযাত্ৰী দলৰ ওপৰত এদল দুৰ্বৃত্তই অপৰিচিতভাৱে আক্ৰমণ কৰি আহত কৰাৰ উপৰিও পৰিস্থিতি অধ্যয়ন তথা আয়ত্তৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা জিলা উপায়ুক্তগৰাকী বাহনখনো আক্ৰমণ কৰি তীৰ্থযাত্ৰীসকলৰ বাহন জ্বলাই দিয়াত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংঘৰ সভাপতি আৰু প্ৰধান সম্পাদকে। ইয়াৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনোৱাৰ লগতে দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। গতিকে এটা মন্দিৰলৈ এই যে দলটো, এই দলটো সমদলকাৰী অংশ নে কালি এই ৰাম জন্মভূমি ন্যাসৰ ভূমি পূজন আৰু শিলান্যাস উপলক্ষে তেওঁলোকে হৰগৌৰী মন্দিৰলৈ গৈছে আৰু মন্দিৰৰ পৰা উভতি অহা লোক? আপুনি গোটেইখিনিকে আপুনি দুইটা দলকে আপুনি একেলগ কৰিছে নেকি? হৰগৌৰী মন্দিৰৰ কথালৈকে সম্পূৰ্ণ আমি জ্ঞাত। তাত বছৰে বছৰে মেলা হয় আৰু সেই মেলা হিন্দু মুছলমান ধৰ্মাৱলম্বী প্ৰত্যেক লোকে একেলগে পাতে। কি ধৰণে অৰিহণা যোগায় মুছলমান ধৰ্মাৱলম্বী লোকসকলে, সেইসকল লোকে আপুনি সেই অঞ্চলত আহি তদন্ত কৰিলে আপুনি গম পাব। এই নতুনকৈ এইবোৰ কথা উত্থাপন হৈছে আৰু এই গাড়ী জ্বলোৱাৰ কথা কৈ আছে। আজি এটা ফুটেজত আমি দেখা পাই আছোঁ এখন মেজিক দলিয়ে। সেই গাড়ীখন কোনে জ্বলাইছিল সেইটো ইনভেষ্টিগেট কৰক। তাত সেই অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ এটা পৰিয়ালে তেওঁলোকে ছোৱালী চাবলৈ আহিছিল বিবাহ সংক্ৰান্তত টুলুঙৰ ওচৰলৈ। তাৰ পৰা ঘূৰি যাই থাকোঁতে তাত ঘূৰি গৈ থাকোঁতে সেই অঞ্চলত ধৰি লৈ কাৰণে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছিল আৰু গাড়ী জ্বলাই দিয়া হৈছিল। আজি 3-4খন সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ গাড়ী জ্বলাই দিয়া হৈছে। সেই কথাটো আজি প্ৰচাৰ হোৱা নাই। কিন্তু যোনখিনি কথা প্ৰশাসনে কৈ আছে, প্ৰশাসনিক বিষয়াবোৰে কৈ আছে, যোনে অসম চৰকাৰৰ অন্তৰ্গত কাম কৰে, সেইখিনি কথা আওকাণ কৰি আমি কিছুমান ফ্ৰিঞ্জ এলিমেণ্টে যোনবোৰ কথা কৈ আছে সেইবোৰ কথা আমি বিশ্বাস কৰিবলৈ নোৱাৰোঁ। হয়, অপৰাজিতা ভূঞা ডাঙৰীয়া, আপুনি বক্তব্য শুনিলে এইটো এটা বৰ জটিল বিষয়। গতিকে এই বিষয়টোত আপোনাৰ প্ৰতিক্ৰিয়া? হয়, ধন্যবাদ। প্ৰথমতে নিশ্চিতভাৱে আমি গৰিহণা দিছোঁ, এনেকুৱা ঘটনা কেতিয়াও সংঘটিত হোৱাটো উচিত নহয়। কিন্তু মই এটা বস্তু, মই তেখেতৰ বক্তব্য শুনিলোঁ, কিন্তু মই এটা বস্তু মই চবতকৈ আচৰিত হওঁ যে এনেকুৱা ধৰণৰ ঘটনা ঘটিলে কিয় দুটা তেওঁ এতিয়া এটা বিশেষ পক্ষৰ
মানে সমৰ্থনৰ কথা কোৱাৰ কাৰণটো কি এই বস্তুটোত মানে মই সদায় খুব আচৰিত হৈ আহিছোঁ চাওক মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব পাৰোঁ আপোনালোকে ক'ব যে মহিলা কিন্তু আমি যেতিয়া হোষ্টেলত আছিলোঁ সেইবিলাক সময়ত আমি এটা বস্তু প্ৰত্যক্ষ কৰিছিলোঁ যেতিয়া পাকিস্তান আৰু ইণ্ডিয়াৰ যেতিয়া খেল হয় সেই তেতিয়াও কিন্তু আমি দেখিছিলোঁ যে বিশেষ পক্ষই কিন্তু কেতিয়াও সমৰ্থন নকৰে ইণ্ডিয়া জিকাটো য'ত নেকি আৰু আনকি আপুনি বিশ্বাস নকৰিব ছোৱালী হোষ্টেলটো দা ওলোৱালি ঘটনা তেতিয়াই সংঘটিত হৈছিল আজি মই বহু বছৰ আগৰ কথা আপোনাক মই কৈছোঁ গতিকে এই কথাবিলাক বৰ সহজ বিষয় নহয় কাৰণ এই কথাবিলাক এতিয়া কালি যোনটো এটা ঘটনা হ'ল তেওঁ বহুত কোভিড প্ৰট'কল হেনটেন এইবিলাক কথা কৈছে মই ইমান নাজানো তাত আপুনি জানিব বিশেষকৈ যে তাত ইণ্টিমেশ্যন লোৱা হৈছিল নাই হোৱা কিন্তু এটা কথা কওকচোন আজি অলপ দিনৰ আগত আমি লক্ষ লক্ষ মানুহ দেখোন আমি ঢিঙৰ বিধায়কৰ হেৰি দেখিলোঁ লক্ষ লক্ষ মানুহটো গৈছে তাততো কোনো ইমান এনেকুৱা এটা ডাঙৰ ঘটনা হ'ল ইয়াতো কোনো এনেকুৱা ধৰণৰ হুলস্থুল তাততো কেতিয়াও হোৱা নাই কোনো মানুহে হিন্দু মানুহে গৈ পেলাই তাত হেৰি কৰিবলৈ যোৱা নাই গতিকে এনেকুৱা এটা কালি যদি শান্তিপূৰ্ণভাৱে এডাল মানুহ এইখিনিৰ পৰা এইখিনিলৈ গৈছিল তাত আক্ৰমণ এইটোতো হ'ব পাৰে উল্টাওতো হ'ব পাৰে যে সেইসকল মানুহে তাত কিজানি আক্ৰমণ কৰিছে তদন্ত কৰক গতিকে তাৰ আগতে ইমান হুলস্থুল কৰি পেলাই এইটো গতিকে এই ঘটনাটোত আমি এটা ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ মই এটা কথাই ক'ব পাৰোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখনৰ বিগত সময়ছোৱাত আপুনি যদি চাই এনেকুৱা ধৰণৰ ঘটনা কিন্তু ঘটা নাই আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সদায় এটা সমভাৱাপন্ন আৰু সেই এটা সদায় পোষকতা কৰি আহিছে আৰু সদায় সকলোৱে মিলি এটা আহ্বান তেওঁ সদায় জনাই আহিছে আৰু তেখেত দিশত চৰকাৰখনে কাম কৰি গৈ আছে গতিকে নিশ্চিতভাৱে ইয়াত চৰকাৰী পক্ষ বা এনেকুৱা ধৰণৰ কোনো কথা থাকিব নোৱাৰে ইয়াত মই বিশেষকৈ ষড়যন্ত্ৰৰ গুণ পাইছোঁ কাৰণ ইলেকশ্যন আহি আছে এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক হেৰি এটা পক্ষ কিন্তু এতিয়াও লাগি আছে কাৰণ এটা কথা চাওক আজি কৰোণা যোনটো প্ৰট'কলৰ কথা কৈছে ক'ত সেই কৰোণাৰ কাৰণেতো আমাক সমালোচনা কৰা মানুহ বহুত আছে সকলো কথা মই নাই কোৱা বহুত আছে যে কৰোণা নামত অমুক কৰা হৈছে তমুক কৰা হৈছে অমুক কৰিবলৈ দিয়া হোৱা নাই তেনেকুৱা সমালোচনাটো বহুত হৈছে চ' তেনেকুৱা ক্ষেত্ৰত যদি চৰকাৰখনে যদি সকলোকে তেওঁ ঈদৰ কথা কৈছে কিয় অকল ঈদ নেকি আমিতো বিহু পতা নাই তেওঁতো এবাৰো নক'লে বিহু পতাৰ কথা কিয় নক'লে তেওঁতো বিহু পতাৰ নামটো বিহু মুছলমান ধৰ্মী লোকসকলে দুটাকৈ ঈদ পতা নাই বুলি কৈছে কিয় আৰু বেলেগ যিমান এতিয়ালৈকে যিমানখিনি হ'ল বহুত কিন্তু ফেষ্টিভেল পাৰ হৈ গ'ল হিন্দু যদি আমি হিন্দু বুলি ক'ব খোজা নাই তেওঁ যিহেতু কৈছে তো ক'ব লাগিব এতিয়া বিহু তেওঁতো অসমীয়া মানুহ হিচাপে প্ৰথম ক'ব লাগিছিল বিহুৰ কথা তেওঁতো নক'লে বিহুৰ কথা কিয় এই ভেদাভেদটো কিয় গতিকে এইখন অসমত থাকি এখন সেয়াত থাকি তেওঁলোকে প্ৰথমটো তেওঁ অসমীয়া আচলতে চাবলৈ গ'লে যে প্ৰথমতে তেওঁ ক'ব লাগিছিল আমি বিহু পালন কৰিব পৰা নাই তেওঁ আৰম্ভ কৰিছে যে মুছলমানসকলে মোৰ এই কথাটোত চবতকৈ মোৰ দুখ লাগে আৰু আচৰিত লাগে এই কথাটো অকল তেওঁ বুলি নহয় মই বহুতৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰোঁ অৱশ্যে সকলো নহয় দেই বহুতৰ ক্ষেত্ৰত মই প্ৰত্যক্ষ কৰোঁ যে তেওঁলোকে সদায় এটা বিশেষ ধৰণে তেওঁলোক গুচি যায় এইটো হোৱাটো উচিত নহয় সকলোৱে সমভাৱাপন্ন আৰু সেইভাগে বিশ্বাস হেৰি কৰিব লাগে আমি গৰিহণা জনাইছোঁ আৰু চৰকাৰখনে নিশ্চিতভাৱে ওপৰত ব্যৱস্থা ল'ব এইটো আমি আশা ৰাখিছোঁ হয় মৃণাল লস্কৰ ডাঙৰ আপুনি নিজে হিন্দু জাগৰণ মঞ্চৰ আপুনি সভাপতিৰ দায়িত্বত আছে আৰু এই সমগ্ৰ বিষয়টো প্ৰথম কথা হৈছিল যে বজৰং দলে এই শোভাযাত্ৰা উলিয়াইছিল নেকি আজি মই প্ৰশাসনক সুধিলোঁ তেওঁলোকে ক'লে যে প্ৰশাসনক বজৰং দলে কোনো ধৰণৰ যোগাযোগ কৰা নাছিল কিন্তু এইটো কথা কৈছে যে বজৰং দলকে ধৰি বিভিন্ন হিন্দু সংগঠনৰ সদস্য ইত্যাদি আছিল য'ত আপোনালোকৰো হয়তো কোনো সদস্য ইত্যাদি আছিল বা এনেকুৱা ধৰণৰ কথা আছে এই ঘটনাটো কি আছিল ৰেলী কোনে উলিয়াইছিল আৰু কি ঘটনা সংঘটিত হৈছিল আপোনাৰ হাতত কি খবৰ আছে নমস্কাৰ আসলতে যোৱাকালি যিটো ৰেলী ওলাইছিলে এইটো ৰেলী মই ভাবোঁ কোনো বিশেষ সংগঠনৰ এইটো ৰেলী নাছিলে আমি সকলোৱে জানো যে আজি যোৱা 500 বছৰ যি আমাৰ বাবৰি ঢাঁচাৰ যি হেৰি আছিলে তাৰ এটা কালি নিৰ্ণায়ক ভূমিকা এটা আধাৰশিলা স্থাপন হৈছে এই এক শুভ মুহূৰ্তত গোটেই ভাৰতবৰ্ষৰ হিন্দু সমাজে এইটো লৈ পেলাই আনন্দ এটা নতুন ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ এক সপোন দেখিছে আৰু এই ক্ষেত্ৰত আমি অসমে নহয় গোটেই ভাৰতবৰ্ষত তেনেকুৱা কোনো ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা হোৱা নাই আৰু হিন্দু সমাজে এই সময়ত এটা যথেষ্ট হেৰিত আছে যে এই সময়ত আমি কোভিড-19ৰ যেহেতু মহামাৰী চলি আছে গতিকে গোটেই পৰিস্থিতি এটা হেৰি ৰাখি পেলাই সকলোৱে নিজা নিজাকৈ নামঘৰ নিজা নিজা মন্দিৰ নিজা নিজা নামঘৰত তেনেধৰণে বন্তি জ্বলাই এই নিজা নিজা কাৰ্যক্ৰম ৰাখিছে কিন্তু যোৱাকালি তাতে এই যি ঢেকীয়াজুলিৰ যিটো ঘটনা ঠেলামাৰাৰ তাতে হিন্দু সমাজ তাত নিজে সমাজ ওলাই আহিছে যে তাতে আৰু যিকেইজন ব্যক্তি ওলাই আহিছিলে তেওঁলোকে বিশেষ কোনো হেৰি কৰা নাই তেওঁলোকে বাইক ৰেলী লৈ পেলাই এটা অন্য ধৰ্মীয় স্থানলৈ গৈছিলে আৰু মই গম পোৱা মতে মই যিখিনি তথ্য পাইছোঁ যে তাতে বাইক ৰেলী কৰি পেলাই তেওঁলোকে সেই শিৱ মন্দিৰলৈ গৈছিলে আৰু যাওঁতে আৰু কোভিড-19 বাইকৰ সেই এটা নিজৰ ব্যৱস্থাত তেওঁলোকে গৈছিলে আৰু সেই সময়ত বিভিন্ন ব্যক্তিয়ে সেই সময়ত তেওঁলোকক যেতিয়া তেওঁলোকে ৰেলী লৈ গৈছিলে অন্য স্থানৰ পৰা বিভিন্ন ধৰণৰ শিলগুটি আদি নিক্ষেপ কৰি পেলাই তেনেকুৱা আক্ৰমণৰ সৃষ্টি হৈছিল আৰু তেতিয়া সেই গোটেই ব্যৱস্থাটো পৰিস্থিতি তেনেকুৱা এক পৰিস্থিতি সৃষ্টি হৈছে কিন্তু
আমি এই ক্ষেত্ৰত কওঁ যে যিহেতু এনেকুৱা এটা ব্যৱস্থা এনেকুৱা এটা ৰেলী ওলাবলৈ গৈ আছিলে এই সময়ত মই প্ৰথমতে কওঁ যে এই সময়ত প্ৰশাসন যি আছিলে প্ৰশাসনে তাত আচলতে উচিত পদক্ষেপ ল'ব লাগিছিলে মই এই ক্ষেত্ৰত কওঁ প্ৰশাসনে যে এনেকুৱা এটা ৰেলী ওলাইছে বুলি যদি গম পাইছিলে বা তেওঁলোকে পাৰ্মিশ্যন লৈছিলে বুলি কৈছে নাই লোৱা বুলি কৈছে যিয়ে নহওক তেওঁলোকৰ ব্যৱস্থা থাকিব লাগিছিলে থানা আছিলে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে বিশেষ ব্যৱস্থা ল'ব লাগিছিলে তো প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ কাৰণে এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি আমি অনুভৱ কৰিছোঁ আৰু দ্বিতীয়তে আমি দেখিছোঁ যে এই তাৰ যি লোকেল MLA আছে লিম্বু ডাঙৰীয়া তেখেতে আজি এক বিবৃতিত কৈছে যে আমি তাত যিমান সংখ্যক ভোটাৰ আছে তাত থাকি বহু বেছি সংখ্যক অন্য বিভিন্ন স্থানৰ ব্যক্তি তেওঁলোকে তাত দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত আমি আগতেও কৈ আছোঁ যে তাতে আমাৰ ভাৰতীয় নাগৰিকৰ উপৰিও বিভিন্ন ধৰণৰ বিভিন্ন ব্যক্তি তাতে বাংলাদেশী মুছলমান ব্যক্তি এই স্থানত আছে বুলি বিভিন্ন সূত্ৰে আগৰ পৰা বিভিন্নজনে কৈ আহিছে তো আমি যোৱাকালি এনেকুৱা আমি কওঁ যে আমাৰ ভাৰতীয় মুছলমানসকলক কোৱা নাই তাত অন্য কোনোবা ব্যক্তি আহি পেলাই তাত এই পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি তাতো আমাৰ এক সন্দেহ উপজে স্পৰ্শকাতৰ বিষয়ে মোৰ সৈতে সংযুক্ত হৈছে সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ CPM দলৰ জ্যেষ্ঠ নেতা আৰু দীৰ্ঘদিন ধৰি অসমৰ আৰ্থ সামাজিক ৰাজনৈতিক বিষয়ৰ ওপৰত তেখেতে নজৰ ৰাখিছে এই ঘটনা সংঘটিত হৈছে পাকিস্তান জিন্দাবাদ মুৰ্দাবাদৰো কথা আহিছে আৰু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশ শান্তিপূৰ্ণভাৱে আছে কেৱল মাত্ৰ অসমত এটা ঘটনা সংঘটিত হৈছে বাকী ঘটনাক্ৰম আপুনি গম পায় উপায়ুক্তসকলেও বক্তব্য ৰাখিছে অনুমতি নোলোৱাকৈ হৈছিল সেই পথেৰে যোৱাৰ কথা নাছিল সেই পথত আচলতে যাব নালাগিছিল দেৱালয় সংঘই কৈছে যে সেইফালেদি হৰগৌৰী মন্দিৰ আছে হৰগৌৰী মন্দিৰলৈ গৈছিল আচলতে এই দলটো গতিকে নানান কথা আহিছে আপোনাৰ এই সমগ্ৰ ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া মই প্ৰথমতেই শোণিতপুৰ জিলাৰ DCক ধন্যবাদ জনাইছোঁ যদি তেওঁ সঁচা কথাখিনি নক'লেহেঁতেন তেনেহ'লে আজি অসমত সম্পূৰ্ণ অপপ্ৰচাৰ কিছুমান চলি থাকিলেহেঁতেন DC ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে কালি যি সংগঠনে কালি শোভাযাত্ৰা উলিয়াইছিল তেওঁলোকে কোনো পাৰ্মিশ্যন বিচৰা নাই এইটো এটা মই ভাবোঁ যে কোভিড চলি থকাৰ সময়ত এইটো যে চিৰিয়াছ চাৰ্জ কোভিড যিটো অৰ্ডিনেন্স জাৰি কৰা হৈছে সেই অৰ্ডিনেন্সখন যদি মানে সঠিকভাৱে প্ৰয়োগ কৰিব লগা হয় তেনেহ'লে এই সকল ব্যক্তিৰ বিৰুদ্ধে যিসকল সংগঠক মই প্ৰতিজন মানুহৰ কথা কোৱা নাই সংগঠক আৰু সংগঠনটোৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ ব্যৱস্থা লোৱা উচিত কাৰণ যিখিনি ব্যৱস্থা আছে ডিজাস্টাৰ মেনেজমেণ্ট এক্টৰ যিখিনি আছে সেইখিনি তেওঁলোকৰ ওপৰত নিশ্চিতভাৱে সেইটো কাৰণ ভাৰতবৰ্ষত আমি দেখিছোঁ অসমত আমি দেখিছোঁ মই কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাম অম্বুবাচী মেলা তেওঁলোকে এক মাহ আগতে ঘোষণা কৰি দিলে যে আমি এই মেলা এবাৰ স্থগিত ৰাখিম তেতিয়ালৈ আমাৰ লকডাউন খুলিলেও অম্বুবাচী মেলাৰ সময়লৈ প্ৰথম পৰ্যায়ৰ লকডাউন কিন্তু তেওঁলোকে নকৰিলে ধন্যবাদ দিছোঁ কামাখ্যা মন্দিৰৰ এই অম্বুবাচী মেলাৰ কিমান পুৰণি কিন্তু তেওঁলোকে এইটো কি ধৰণে আজি সজাগ হৈ পেলাই তেওঁলোকে কামটো কৰিলে আজি গুৱাহাটীৰ মানে মন্দিৰবিলাক চাওক নামঘৰবিলাক চাওক অসমত কোনো এটা মন্দিৰ বা নামঘৰে এইখিনি সময়ত চৰকাৰৰ নিয়ম ভংগ কৰাৰ মই কিন্তু দেখা নাই কোনো অভিযোগ আনিব লগা হোৱা নাই এতিয়া মছজিদবিলাক গুৱাহাটীৰ অসমৰ বাহিৰত কি হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কি হৈছে এইটো বেলেগ কথা কিন্তু আজি মই য'ত ধৰি লওক গৈয়ে থাকোঁ হেদায়তপুৰ মছজিদৰ পৰা তেওঁলোকে প্ৰতিটো চৰকাৰৰ অৰ্ডাৰ যে এইখিনি সময়ত 4জন মানুহৰ বেছি লগ লাগিব নোৱাৰিব নাম আপুনি এই যে কিবা ৰোজা হৈছিল নহয় এই ৰোজাৰ সময়ত আপোনালোকে ঘৰতে আপোনালোকে নামাজ কৰিব লাগিব গতিকে মন্দিৰ মছজিদ গুৱাহাটীত বহুলাংকে মানি চলিছে আপোনাৰ অসমত ডাঙৰকৈ দুটা ঘটনা হৈছে ঢেঙৰ বিধায়কৰ তেখেতৰ বিশেষকৈ মুক্তিৰ মৃত্যুত যথেষ্ট লোক আৰু এইটো এটা ঘটনা হৈছে এইটো এটা খুব ডাঙৰ সমাৱেশ হৈছে আৰু কেইটামান সৰু সৰু বিক্ষিপ্ত ঘটনা কিছু মন্দিৰ হওক বা মছজিদে হওক বা ধৰ্মস্থান বুলি ক'ম কাৰণ এফালৰ পৰা দুইফালৰ পৰা হৈছে কিন্তু মূল ঘটনা কালি অনুষ্ঠানবিলাকে নিয়ম নীতি মানি চলিছে কিন্তু ধৰ্মৰ নামত যিবিলাকে ৰাজনীতি কৰিব বিচাৰে তেওঁলোকে এই নিয়ম ভংগ কৰিছে আৰু এটা উদ্দেশ্যপ্ৰণোদিতভাৱে কৰিছে কি প্ৰয়োজন আছিল কালি সমদল কৰাত য'ত মাত্ৰ 5জন মানুহ মঞ্চত বহি পেলাই আপোনাৰ ৰাম মন্দিৰৰ কালি আধাৰশিলা স্থাপন কৰিলে ইমান ডাঙৰ অনুষ্ঠান এটাত 5জন মানুহ মাত্ৰ উঠিছে মঞ্চত বহিছে নহয় জানো তেনেহ'লে ইয়াতে এই সংগঠনবিলাকে তাৰমানে কথা হ'ল ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই এই কামবিলাক কৰিছে আৰু তেওঁলোকে যিটো কাম কৰিলে তাৰ দ্বাৰাতো অসমৰ এটা প্ৰৰোচনাৰ সৃষ্টি হ'ল উত্তেজনাৰ সৃষ্টি হ'ল যাতে ডিচিয়ে ক'ব লগা হ'ল যে তেওঁলোকে কিন্তু নিয়ম নীতি মনা নাই গতিকে মই এই ক্ষেত্ৰত ভাবোঁ যে চৰকাৰে কঠোৰভাৱে কঠোৰ হোৱা উচিত নহ'লে কিন্তু এইবিলাক ঘটনা চলিব আৰু কিন্তু এইটো ঘটনা হয় যে কোনোবাই নিয়ম নীতি নেমাতিলে আমাৰ ইয়াত অপৰাধী এজনৰ কাৰণে আমাৰ সম্পূৰ্ণৰূপে আইনগত ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত এইটো এটা তেওঁৰ অধিকাৰ আছে
গতিকে তেওঁলোকে ভংগ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰক, এৰেষ্ট কৰক, সকলো কৰক, কিন্তু সেই বুলিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি গাড়ী জ্বলাই দিব নাই, এইটো প্ৰশ্নই নাহে। কোনো আক্ৰমণক সমৰ্থন কৰাৰ প্ৰশ্নই নাহে। আৰু তাৰ ওপৰত আহিছে পাকিস্তান জিন্দাবাদৰ দৰে ঘটনা। সেইটো নাজানো, যদি হৈছে এইবিলাকতো আৰু সম্পূৰ্ণ নিন্দনীয়। সেইটোত কোনো সমৰ্থন কৰাৰ প্ৰশ্নটো ডিফেণ্ড কৰাৰ কথাই আহিব নোৱাৰে। আৰু সেইটো এটা ভয়াৱহ ঘটনা হৈছে। আমাৰ ইয়াত অপৰাধী এজন যেনিবা তেওঁলোক অপৰাধী, তেওঁলোকে আইন ভংগ কৰিছে, তেওঁলোকৰ শাস্তি হ'ব, কাইলৈ তেওঁলোকক সকলোকে ধৰি জেল দিয়ক, কিন্তু সেই বুলিয়ে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে। কিছুমান ঘটনা অসমত দেখি থাকোঁ। এই বঙাইগাঁও জিলাত আপোনাৰ এই যে মুখাৰ্জী, হেৰি শ্যামা প্ৰসাদ মুখাৰ্জী নহয় জানো, শ্যামা প্ৰসাদ মুখাৰ্জী, এই যে বিশ্ব হেৰিৰ আপোনাৰ জনসংঘৰ প্ৰতিষ্ঠাপক আছিলে, কওক। শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তিটো ভাঙি দিলে, হুলস্থুল হ'ল। ওলাল কি? চৰকাৰী ৰিপৰ্ট মতে কি ওলাল? বিজেপি কৰ্মীসকলে ভাঙিছিল, এৰেষ্ট হৈছে মানুহ। গতিকে এই ধৰণৰ ঘটনা এটা নিন্দা কৰিছোঁ, কিন্তু তাৰ লগে লগে তদন্তৰ প্ৰয়োজন। মানে মই অৱশ্যে এই ঘটনাটো যোনটো সুপ্ৰকাশ জালুকদাৰ ডাঙৰীয়া লাষ্টত যোনটো কথা ক'লে সেইটো সম্পৰ্কে মই ইমান বিশেষ অৱগত নহয়, গতিকে সেইটো সম্পৰ্কে মই মন্তব্য নাৰাখোঁ। কিন্তু এটা বস্তু মই দেখিছোঁ যে তেখেতে কৈছে যে বাকীখিনি তেওঁক প্ৰথম কথা হৈছে কালি তাত কোনো তেনেকুৱা সংগঠন নাছিল, 1 নম্বৰ। মই কিন্তু নাভাবিব দেই ডিফেণ্ড কৰিব খুজিছোঁ বুলি পেলাই। তাত এইটো মই ক'ব খোজা তাত কোনো বিশেষ সংগঠনৰ বেনাৰত কালি কিন্তু সেইটো হোৱা নাছিল। তো আমাৰো খবৰ আছেতো কিছুমান বিশেষ সংগঠনৰ বেনাৰত। মই প্ৰথমতে কিন্তু গৰিহণা দি লৈছোঁ সুপ্ৰকাশ জালুকদাৰ। নাই, তেওঁলোকৰ নেতৃত্বখন আমি খবৰ লৈছোঁ নেতাসকলৰ লগত বিচাৰি আছো যে কিয় তেওঁলোকে ৰেলী উলিয়াব, সেইটোতো এটা দুখনীয় কাম। তাৰ লগে লগে তেওঁলোকে এই কথাটো আনুষ্ঠানিকভাৱে সম্ভৱ জনাইছে যে মানে মুখটো মৌখিকভাৱে কৈছে, কিন্তু আনুষ্ঠানিকভাৱেও হয়তো জনাইছে যে তেওঁলোকে ৰেলী কৰা নাই। কিন্তু আমি যিহেতু অফিচিয়েল বাইট পোৱা নাই, আমি সেইটো টেলিকাষ্ট কৰা হয়। আমি যিহেতু চৰকাৰী পক্ষত আছোঁ আৰু নিশ্চিতভাৱে চৰকাৰখনটো আমাৰ চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে। গতিকে সৰ্বানন্দ মই প্ৰথমতে গৰিহণা দিছোঁ, সুপ্ৰকাশ জালুকদাৰ তেতিয়া নাছিল উপস্থিত, গতিকে নিশ্চিতভাৱে নিন্দনীয় দুখীয়া শাস্তি পাব। মই আহি আছোঁ আপোনাৰ পইণ্টটোলৈ। এতিয়া কথাটো হ'ল নহয়, চাওক এতিয়া সেইটোৱেতো কথা। এতিয়া নিজৰ ক্ষেত্ৰত তেওঁ কৈছে, কিন্তু আমিতো মোৰ ওচৰত এটা তথ্য আছে, আপোনাক মই দেখাব পাৰোঁ ৰাজহুৱাভাৱে পাকিস্তান জিন্দাবাদ বুলি লিখাৰ হেৰি আছে ইয়াত। আপুনি চাওক, মই আপোনাক সেইটোতো আপোনাক দেখুৱাম, তেতিয়া আপুনি তাৰ উত্তৰ আপুনি কি দিব এইটো চাওক। ইয়াত পাকিস্তান জিন্দাবাদ বুলি লিখাৰ সেয়া আছে। আপুনি দিছে মোলে কণ্টেক্ট সময় আগতে দিছে, মই দেখুৱাইছো এইটো কথা। এটা গুৰুত্বপূৰ্ণ কথা এটা আজি মই ফেচবুকত আছে, দৰ্শকৰ বাবে এটা নহয় দে আপোনাক এটা টাইম এটাৰ পৰা যদি সম্ভৱ হয়। নহয়, মইতো এটাহে দিছো আপোনাক, মই আপোনালৈ পঠিয়াইছিলো এটাহে দিছো। এতিয়াৰ পৰা আৰু আছে এনেকুৱা এতিয়াৰ পৰা 10 মিনিট আগত, এতিয়াৰ পৰা 10-15 মিনিট মান আগত যদি স্ক্ৰীনত দেখুৱাব পৰাটো সম্ভৱ হয়, এতিয়াৰ পৰা 10-15 মিনিট আগত যদি সম্ভৱ হয়, তেতিয়াহ'লে এতিয়াৰ পৰা 10-15 মিনিট আগত টাইম এটত এটা ষ্টৰি বাজিছে, আৰু এই ষ্টৰিটোৰ তলত আছিকুৰ ৰহমান তেজপুৰে লিখিছে পাকিস্তান জিন্দাবাদ। আসিফুৰ ৰহমান আৰু আপোনাৰ মই দেখিছোঁ এই কথাটো মই ক'ব বিচৰা নাছিলোঁ, কি কাৰণে যে মই তেওঁ এইটো ফেক প্ৰফাইলো হ'ব পাৰে। তেওঁ লিখা আছে যে দৰং কলেজত পঢ়া তেজপুৰ আছাম, আৰু তেওঁৰ ইয়াৰ বায়'ডাটা আছে। ইয়াক বিচাৰি উলিওৱাটো ফেক প্ৰফাইল বিচাৰাটো বৰ টান কথা নহয়। কিন্তু এটা ঘটনা হৈছে যে ৰাজহুৱাভাৱে এইটো চাগৈ এইটো সম্ভৱতঃ দিয়াজনে যদি ডিলিট কৰি নিদিয়ে টাইম এটত এই মুহূৰ্তটো থাকিব লাগে আসিকুৰ ৰহমান তেজপুৰ, ৰাজহুৱা প্লেটফৰ্মৰ পৰা হৈছে। গতিকে এটা কথা যে এই মুহূৰ্তলৈকে তেওঁৰ প্ৰফাইলটো ফেক নে কি ধৰিব পৰা নাই। মই নিজে যিহেতু কিন্তু এনেকুৱা এটা ঘটনা হৈছে, যদি ছচিয়েল মিডিয়া প্লেটফৰ্মত আহি ৰাজহুৱাভাৱে এটা এনেকুৱা ধৰণৰ এটা বাতৰিত এটা আহিছে মই প্ৰথমতে কৈছো যে যেতিয়া আমি হোষ্টত আছিলো ইণ্ডিয়া পাকিস্তান খেলত দা ওলোৱালি ঘটনা হৈছিল, এইবোৰ সত্য কথা, কোনো মিছা কথা কোৱা নাই। মই ঈশ্বক মোৰ কোনো মানে মোৰ সাম্প্ৰদায়িক সংঘৰ্ষ কৰা কোনো মোৰ হেৰি নাই, কাৰণ চৰকাৰ আমাৰ চলি আছে, দুখ আমাৰ ওপৰতে পৰিব নিশ্চিতভাৱে। গতিকে আমি কেতিয়াও এইটো আশা কৰা নাই, এইটো হোৱাটো উচিত নহয়, তদন্ত হ'ব লাগে। এই পাকিস্তান জিন্দাবাদ কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ চাওক এইটো এখন দেশক বেলেগ এখন দেশত থাকি বেলেগখনৰ সমৰ্থন কৰাটো গ্ৰহণযোগ্যতা থাকিব পাৰে নেকি বাৰু, তাৰ আপুনি কওকচোন। এই বিষয়টো তদন্ত এটালৈ ওলোৱা উচিত, কাৰণ যদি পাকিস্তান জিন্দাবাদ, মই এবাৰ ইমতিয়াজ হুছেইনৰ ওচৰলৈ গৈছোঁ। ইমতিয়াজ হুছেইন, এটা ঘটনা সংঘটিত হৈছে খন্তেক সময়ৰ আগতে, আৰু আমাৰ ইয়াৰ আগৰ বাতৰিটো দেখিবলৈ পোৱা গৈছে তেজপুৰৰ পৰা। মই কিন্তু নাজানো এইটো ফেক প্ৰফাইল হয় নে নহয়, ফেক প্ৰফাইলো হ'ব পাৰে বা আচলো হ'ব পাৰে, কিন্তু ইয়াত লিখা আছে তেওঁ পাকিস্তান জিন্দাবাদ দিছে, টাইম এইটোৰ এটা বাতৰি দিছে, আৰু এতিয়াৰ পৰা খন্তেক সময় আগতে দিছে। ইমতিয়াজ হুছেইন, ইমতিয়াজ, সেইদিনাখনৰ ঘটনাটো মানে যেনেকৈ ধৰক এটা বিশেষ সংগঠনৰ বেনাৰত মই হোৱা নাছিল, আৰম্ভণিতে কৈছোঁ ঠিক তেনেকৈ যেতিয়া জানাজা হৈছিল
সেইটো কিন্তু কোনো আহ্বান দিয়া নাছিল কিন্তু স্বতঃস্ফূৰ্তভাৱে মানুহ যেতিয়া কেতিয়াবা ওলায় কেতিয়াবা ক্ষেত্ৰত হয় কোভিড প্ৰট'কল ভংগ কৰিছে সেইখিনি আমি ভংগ কৰিব নালাগে ওলোৱাসকল অপৰাধী তেওঁলোকৰ বিৰুদ্ধে আইনীমতে আমাৰ এক্ট আছে ডিএছআৰ মেনেজমেণ্ট এক্ট 2005 ব্যৱস্থা ল'ব লাগে কিন্তু সেই বুলি তাতো কিন্তু কোনেও মাতি অনা নাছিল নিশ্চিতভাৱে ঢিঙৰ বিধায়কে কাকো মাতি অনা নাই যে জানাজাত আহক বুলি পেলাই তাতো আহিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ বা ইছলাম ধৰ্মাৱলী ৰাইজ আহিছে ঠিক তেনেকে কালিও ঘটনা অনুভৱ কৰিছো আৰু তাৰ আগতে নিয়ন্ত্ৰণ নকৰাৰ কাৰণে প্ৰশাসন দায়ী নগাঁৱত যেনেকে জিলা প্ৰশাসনে বন্ধ কৰিব লাগিছিল 50-100জন মানুহৰে তেওঁলোকে জানিব লাগিছিল মুফতি ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নেতা আমিৰ শৰীয়তৰ তেনে এজন ব্যক্তিৰ যেতিয়া মৃত্যু হ'ব প্ৰশাসনে জানিব লাগে যে ভক্তসকল তেওঁৰ যিসকল অনুগামী আছে তেওঁলোক আহিবলৈ চেষ্টা কৰিবই কালি এটা ঘটনা এটাত কালি সমগ্ৰ দেশে জানে যে কালিৰ দিনটো তেনেকুৱা ধৰণৰ যিকোনো দুই পক্ষৰ পৰা এটা ঘটনা সমগ্ৰ দেশজুৰি প্ৰশাসন সচেতন হৈ আছিল গতিকে কিয় আমাৰ হ'বলৈ পাৰে আৰু এটা কথা মই আপোনাক কওঁ এই পাহৰি হুলস্থুলৰ মাজত পাহৰি গ'লো এই ধৰক মই মত পৰিলে মই আপোনাক আকৌ ক'ম মানে কথাটো মই ঠিক মনলৈ অহা নাই গতিকে এই বিষয়টো হ'ল যে তাৰ পৰা যদি উভতি আহে মই মীনা লস্কৰৰ ওচৰলৈ আহিছোঁ আপুনি তাত দেৱাল এখনৰ মই বিবৃতিটো পঢ়ি দিছোঁ আপুনি শুনিছে তাত এইটো কথা কৈছে যে তাত হৰগৌৰী মন্দিৰ আছে আৰু ভৰাশিংগৰী হৰগৌৰী মন্দিৰ আছে হৰগৌৰী মন্দিৰলৈ তাৰে এই সমদলকাৰীসকলৰ মাজৰে এটা অংশ তেওঁলোক মন্দিৰটোলৈ গ'ল আৰু মন্দিৰৰ পৰা উভতি অহাৰ পথত কাপিটি আছিল আৰু আক্ৰমণ কৰিছে এনেধৰণৰ অভিযোগ উপস্থাপন কৰিছে মন্দিৰলৈ যোৱাৰ অধিকাৰ আছে আৰু মন্দিৰৰ পৰা গৈ উভতি অহাৰ পাছত যদি আক্ৰমণ কৰিছে এইটো এটা ভয়ংকৰ ঘটনা কিন্তু আমচুৰ সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ আনিছে যে তেওঁলোকে উভতি অহাৰ সময়ত এটা মছজিদৰ ওচৰত ৰৈছিল ডিজে বজাইছিল আৰু ফটকা ফুটাইছিল চাওক এতিয়া মই ইয়াৰ আগতেই কৈছোঁ যে কালি দিনটো হিন্দু সমাজৰ কাৰণে এটা কেনেকুৱা দিন আছিলে য'ত সকলো আজি 500 বছৰ ধৰি হিন্দু সমাজে অপেক্ষা কৰি আছিলে যে য'ত আমাৰ প্ৰভু ৰামচন্দ্ৰৰ যি জন্মস্থান যাক আমি ভগৱান বুলি পূজা কৰোঁ উপাসনা কৰোঁ সেই ৰামৰ জন্মস্থানত আমি যে বাবৰে যি মছজিদ বনাই থৈ গ'ল সেই পুনৰ ৰামলালাৰ ৰাম মন্দিৰত শিলা হৈছে স্থাপন হৈছে তো সেই দিনটোত আমাৰ গোটেই হিন্দু সমাজে আচলতে বহু ব্যৱস্থাৰ মাজেৰে যে চৰকাৰে যিহেতু COVID-19ৰ এই বিষয়সমূহত যে কোনো শোভাযাত্ৰা উলিয়াব নালাগে এই ক্ষেত্ৰত এনেধৰণে কৰি গোটেই ৰাইজে এটা বিশেষ ব্যৱস্থাৰ মাজেৰে গোটেই উৎসৱ কৰি আছিলে তেওঁলোকে যি ইয়াৰ টিভি চাই আছিলে কিন্তু তাৰ মাজতো আমাৰ হিন্দু সমাজৰ কিছু ব্যক্তি এনেধৰণে ওলাই অহাটো একো অস্বাভাৱিক কথা নহয় আহিব পাৰে তো এই সময়ত তেওঁলোকে এটা মন্দিৰলৈ যাওঁতে কোনেও ক'ব নোৱাৰে যে এইফালে মুছলমান গাঁও সংখ্যালঘু গাঁও আছে এইফালে নাযাব মন্দিৰটো এইটো ৰাস্তা চিলেক্ট কৰিব নালাগে তেনেকুৱা কথা ইয়াত আহিব নোৱাৰে যদি ভাৰতবৰ্ষত আচৰিত আছিলোঁ মোৰ বুৱালৈকে এটা সন্দেহ আছিল যে এওঁলোকে ইচ্ছাকৃতভাৱে সংখ্যালঘু এলেকাটোলৈ গৈ পৰিচিত কৰিছে নেকি কাৰণ সেই পথটোৰে কিয় গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন আছিল পিছত যেতিয়া অলপ সময়ৰ আগতে ক'লে যে তেওঁলোক মন্দিৰটোলৈকে গৈছিল আৰু তাৰ খবৰ খাতি কৰোঁতে এই কথাটো গম পোৱা গ'ল গতিকে কিমান সঁচা কিমান মিছা মই নাজানো কিন্তু এইকেইটা খবৰ আহিছে যেনেকৈ আমচু সদস্য সাধাৰণ সম্পাদকগৰাকীয়েও এটা চিৰিয়াছ এলিগেশ্যন আহিছে যে মছজিদৰ সন্মুখত ৰৈছে আৰু তাতে যি এনেধৰণে তাতে সংঘাতটো আৰম্ভ হৈছে আৰু তাত ডিজে বজাইছে এতিয়া সন্মুখত ৰোৱা ডিজে বজোৱাৰ পৰা তাতকৈ কি প্ৰকাৰৰ ঘটনা হৈছিল সেইটো নিশ্চয় তদন্তত ওলাই পৰিব কিন্তু সামগ্ৰিকভাৱে এনেধৰণৰ ঘটনা সংঘটিত হোৱা উচিত নহয় মই ইমতিয়াজ হুছেইন মোৰ সৈতে সংযুক্ত হৈছে আপোনাৰ ওচৰলৈ আহিম ইমতিয়াজ হুছেইন এই সমগ্ৰ কথা আপুনি শুনিছে মই আপোনাৰ কথাৰ লগত সংযোজন কৰি আৰু এটা কথা কৈ আছো ইয়াত তাত মছজিদৰ ভিতৰৰ ফালে ফটকাও দলিয়াই পেলোৱা হৈছিল আৰু বাধা দিওঁতে তেওঁলোকে প্ৰথমবাৰৰ হাত খাইছিল বা যিয়ে নহওক আমি ভাইলেঞ্চক আমি জাষ্টিফাই কৰিব নাযাওঁ দুই পক্ষৰ লোকে যোনে ইয়াৰ লগত জড়িত আছিল তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে কিন্তু ইয়াত এজন আমাৰ সন্মানীয় ব্যক্তিয়ে কৈছে যে ইয়াত গণেশ লিম্বু ডাঙৰীয়াই কৈছে কোনোবা সন্দেহযুক্ত ব্যক্তি এইবোৰ আমি বহুত জেগাত শুনিলোঁ কেইদিনমান আগত জামুগুৰি ঘটনাটোতো শুনিছোঁ ইয়াতো শুনিছোঁ কিন্তু মই ইয়াত আজি মই ৰেছপনচিবিলিটি লৈ ক'ব পাৰোঁ যে এই ৰেলীটোত 90% লোক অনা অসমীয়া আৰু যিখিনি ডিজে গান বাজি আছিল তাত ভক্তিমূলক গানতকৈ বেছি আন গান বাজিছিল আৰু তাত বিহাৰী গান আৰু বঙালী গানো বাজিছিল নাই অনাঅসমীয়া অনাঅসমীয়াৰ বিষয়ে আপুনি নানিব ইয়াতে হিন্দু সমাজৰ এইটো এটা তাত আপুনি ইয়াত আপুনি বিভেদ আনিবলৈ চেষ্টা নকৰিব আপোনালোকে বহুত এনেধৰণৰ বিভেদ আনিলে আৰু এনেকুৱা বিভেদ আনিবলৈ আপোনালোকে চেষ্টা নকৰিব অনাঅসমীয়া কথা আপুনি ইয়ালৈ নানিব অনাঅসমীয়াৰ কথা আপুনি ইয়াত নক'ব ইয়াতে আপুনি বঙালী বিহাৰী মাৰোৱাৰী কৰি পেলাই ইয়াত বিভেদ আনিবলৈ আপুনি চেষ্টা নকৰিব আচলতে যেনেধৰণে হ'ব লাগিছিলে আমি শুনি লৈছো তেখেতৰ কথাটো শুনি লৈছো নাগৰিকত্ব পাইছে যোৱাকালি এজন বিজেপি নেতা এই চেনেলতে কৈ গৈছে এই সকলো লোকে অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব পাইছে মই ইয়াত আজি ক'ব বিচাৰিছো আপোনালোকে কাক সমৰ্থন কৰি আছে যোনে কাৰ জৰিয়তে নাগৰিকত্ব পাবলৈ চেষ্টা চলাই আছিল
এই সমগ্ৰ বিষয়টো চাওক এতিয়া ইমতিয়াজ হুছেইন ডাঙৰীয়া মূল কথাটো হৈছে যে তাত যিটো সমষ্টিৰ বিধায়ক হ'ল গণেশ লিম্বু এতিয়া গণেশ লিম্বুক আপুনি অনা অসমীয়া বুলি কৈ যদি আপুনি ব্ৰেণ্ডিং কৰে তেতিয়াহ'লে সেইটো আপোনাৰ কথা যিটো সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণ কি বৰচলা সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণ কি বৰচলা সমষ্টিৰ জনগাঁথনিত যিসকল লোক আছে তাত চাহ বাগানৰ লোক আছে বাহিৰৰ পৰা অহা লোক আছে গতিকে যিটো এলেকাত ঘটনাটো তাৰ মানুহেই হয়তো ৰেলীটোত আহিছে বিজেপিৰ উচ্চ মহল জড়িত আছে গণেশ লিম্বুৱে এবাৰ নিৰ্বাচনত পৰাজয় হ'ব বুলি তেওঁলোকে জানে এটা সাম্প্ৰদায়িক পৰিস্থিতি তাত সৃষ্টি কৰি কাৰণে তেওঁলোকে গণেশ লিম্বুক উদ্ধাৰ কৰাৰ এটা চেষ্টা ৰাম খেনাই ইয়াত পাৰ্মিশ্যন বিচাৰিছিল ৰাম খেনাই পাৰ্মিশ্যন বিচাৰিছিল যিসকল সদস্য আছিল সেইবোৰ বজৰং দল আৰু আন আন বিজেপিৰ বহু সদস্য তাত আছিল বুলি আমি জানো যে এইবোৰ কথাৰ পৰা তেওঁলোকে পলাব নোৱাৰে তেওঁলোকে পলাবলৈ নোৱাৰে তেওঁলোকে ভুল কৰি আগবঢ়াইছে তেওঁলোকে ইণ্টিমেশ্যন দি কাৰণে যোনটো ৰুটত যাম বুলি কৈছে ৰুট চেঞ্জ কৰি গৈ এখন মছজিদৰ ওপৰত ওচৰত ডিজে বজাই কাৰণে তাত পতাকা দলিয়াইছে এইখিনি কথা যদি জাষ্টিফাই কৰে তেওঁলোকে মই ভাবিম কিন্তু মছজিদৰ ওচৰত যিটো ঘটনা সংঘটিত হৈছে বুলি আপুনি অভিযোগ আনিছে সেইটো যদি সত্য হয় তাৎক্ষণিকভাৱে প্ৰশাসন আৰক্ষীক অৱগত কৰিব লাগিছিল আৰু আৰক্ষীৰ জৰিয়তে এফআইআৰ দি সেই লোকসকলক কৰায়ত্ব কৰি শাস্তি বিহিব লাগিছিল তাৰ পাছতো গাড়ী জ্বলাই দিয়াটো উচিত নহয় তাৎক্ষণিকভাৱে আৰক্ষী ক'ব লাগিছিল সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া দুটা বিষয় উপস্থাপন হৈছে আমচুৰ সাধাৰণ সম্পাদকে উপস্থাপন কৰিছে এই বিষয়টো মোৰ কথা হ'ল যে প্ৰৰোচনা হ'লে প্ৰৰোচনাটোৰ পৰা আঁতৰি থকাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে কাৰণ অসমত যিটো জনগাঁথনি এই জনগাঁথনিত ক'ৰবাত কোনোবা সংখ্যাগুৰু ক'ৰবাত কোনোবা সংখ্যালঘু গতিকে এনেকুৱা এটা পৰিস্থিতিত যেতিয়া কেতিয়াবা প্ৰৰোচনা হয় তেতিয়া প্ৰৰোচনাত ভৰি নিদি পেলাই আমাৰ যিকোনো সম্প্ৰদায়ৰ কামটো হ'ল যে তেওঁলোকে এই প্ৰৰোচনাত ভৰি নিদি পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি পেলাই ইয়াক মোকাবিলা কৰাৰ চেষ্টা কৰিব লাগে কিন্তু মই এটা বেলেগ কথালৈ আহিছোঁ ইমতিয়াজ হুছেইন ডাঙৰীয়াই ক'লে যে মানে তাতে অনা অসমীয়া মানুহ বেছি আছিল আৰু লগে লগে ইয়াৰ পৰা আপত্তি কৰিছে মই সমৰ্থন কৰিছোঁ কাৰণ অসমীয়া অনা অসমীয়াৰ প্ৰশ্নটো নহয় সকলো অসমৰ নাগৰিক তেওঁলোকৰ সমান অধিকাৰ বুলি মই ভাবোঁ এই অৱস্থাত আন এটা কথালৈ আপোনালোকে লক্ষ্য ৰাখিব কিবা ঘটনা ঘটিলেই সন্দেহযুক্ত নাগৰিক এই যে আমি কৈ থাকোঁ বাংলাদেশী মুছলমান 4 বছৰ ধৰি বিজেপি চৰকাৰ চলি আছে যদি কোনোবা বাংলাদেশী মুছলমান আছে তেনেহ'লে তেওঁলোকক ধৰি পেলাই ইমানে যদি ইনফৰমেশ্যন আছে তেওঁলোকক ধৰি পেলাই বহিষ্কাৰ কৰাৰ ব্যৱস্থাটো 4 বছৰে কিয় নহ'ল কেৱল সন্দেহযুক্ত নাগৰিক ভাৰতীয় সংবিধানত কোনো সন্দেহযুক্তৰ স্থান নাই হয় সি বিদেশী হ'ব লাগিব নহয় সি স্বদেশী হ'ব লাগিব তেনেহ'লে আমি হিন্দু মানুহক অসমীয়া বাঙালী বুলি ক'লে বেয়া পাওঁ ইমতিয়াজ হুছেইনক কিন্তু মাজতে চাগৈ চেষ্টা কৰিছে আমি তেখেতৰ অডিঅ'টো অন কৰি ৰাখিম মই পিচিআৰক অনুৰোধ জনাইছোঁ ইমতিয়াজ হুছেইনৰ অডিঅ'টো যাতে অন কৰি ৰাখে আৰু এইটো থাকে হয় সুপ্ৰকাশ তালুকদাৰ অসমীয়া বাঙালী বিহাৰীৰ বিভাজন মই বিৰোধিতা কৰোঁ হিন্দু মানুহৰ মাজত যিটো কোনোবা আনি মই বিৰোধিতা কৰোঁ একে সময়তে লুঙি পিন্ধা মানুহ দাড়ি থকা মানুহ সেইবিলাক মানে লগে লগে আমি বাংলাদেশী মুছলমান সন্দেহযুক্ত নাগৰিক এইবিলাক কথা যদি আমি চলাই থাকোঁ তেনেহ'লে অসম কেতিয়াও অশান্তিৰ পৰা মুক্ত নহয় আৰু আমি কেতিয়াও এটা ন্যায্য অৱস্থান লোৱা নহ'ব গতিকে বিজেপি চৰকাৰ আছে তেওঁলোকৰ ইমান দিনলৈকে কি কৰিলে তেনেহ'লে আৰু বোলে বাঢ়িছেহে কোনোবা এজনে ক'লে নহয় বিধায়কজনে বোলে কৈছে তাতে বোলে বেছিভাগেই আছিলে বাংলাদেশী মানুহ ক'ৰ পৰা আহিলে এই অসমখনত তোমাৰ চৰকাৰ পঞ্চায়তবিলাক বেছিভাগ তোমালোকৰ হাতত দিল্লীত আপোনালোকৰ চৰকাৰ তেনেহ'লে এইবিলাক ভেকু ভাওনা কৰি কি লাভ আছে দাদা মই গতিকে মোৰ কথাটো হ'ল যে চৰকাৰখনে নিৰপেক্ষ দৃষ্টিভংগী লৈ তাৰ জিলা উপায়ুক্তক মই পুনৰবাৰ ধন্যবাদ দিছোঁ যে তেওঁ কালি হেণ্ডেলটো ভাল কৰিছে আৰু আজিও স্পষ্টভাৱে কিছুমান কথা কৈছে তেখেতে গতিকে এই অৱস্থাত চৰকাৰে নিৰপেক্ষ দৃষ্টিভংগী লৈ কঠোৰভাৱে যিবিলাকে আইন ভংগৰ ঘটনা কৰিছে কালি এটা মন্দিৰক কেন্দ্ৰ কৰি সমদল কৰাৰ কোনো কথা নাছিল আৰু ইট ইজ অৰ্গেনাইজড এইটো স্বতঃস্ফূৰ্ত নহয় দেখাই গৈছে বুজা যায় কোনটো স্বতঃস্ফূৰ্ত আমিও বুজি পাওঁ যে কোনটো স্বতঃস্ফূৰ্ত আৰু কোনটো সংগঠিত এটা সংগঠিত কাম কৰাৰ মাজেৰে যদি তেওঁলোকে এই দৃষ্টিভংগীলৈ তেওঁলোকে যদি কাম কৰে তেনেহ'লে অসমখনত শান্তি ঘূৰি নাহে হয় এইখিনিতে আমি কওঁ সন্দেহযুক্ত আমি এইসকলক কওঁ যিসকলে এই বাইদেৱে অলপ আগতে কৈ গ'ল যে
ক্ৰিকেট খেলত যদি পাকিস্তান জিকিলে পাকিস্তান জিন্দাবাদ কয় আৰু পাকিস্তানৰ যদি হেৰি হ'লে ইয়াতে জয় জয় কয় তেন্তে সেইসকলক আমি সন্দেহযুক্ত কওঁ ইয়াতে আমি বাকী যিসকলতো আছে এই সকলো ইয়াতে আমি তেওঁলোক যদিও ভাৰতীয় বুলি কৈ থাকে সেইসকলক আমি এই সন্দেহযুক্ত বুলিয়ে আমি ক'ম এতিয়া যদি মই টাইমেটত এই অপৰাজিতাই যিটো দেখুৱাইছে স্ক্ৰীণত যদি আমি একো দেখুৱাওঁ টাইমেটত এই আমাৰ এই বাতৰিতে যদি কোনোবাই পাকিস্তান জিন্দাবাদ দিছে দুটা ঘটনা হ'ব পাৰে তাত এজন সঁচাকৈয়ে দিব পাৰে দুই নম্বৰ কথা ষড়যন্ত্ৰমূলকভাৱে ফেক প্ৰফাইল কৰি দিব পাৰে কিন্তু দুইটা ঘটনাই হ'ব পাৰে কিন্তু এইটোতো দিছে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ কথা এটা সক্ৰিয় হৈ আছে পাকিস্তান জিন্দাবাদ কৰি কোনোবা এক পক্ষই কিবা এটা কৰিবলৈ বিচাৰিছে এইটো সত্য এই কথাটো ওলাই কৰিব নোৱাৰে মই যিটো বিষয়ে আনিছো যে এইটো এটা আমাৰ বাতৰি এটাত এইটো বাতৰিত আপুনি চাব যে ক'ৰবাত কিবা কিবি গালিগালা চলি আছে আৰু তাৰপাছত এটা নাম আহিল আৰু নামটো তেওঁলোকে ক'লে যে পাকিস্তান জিন্দাবাদ আৰু তলত তাৰ ৰিয়েকশ্যন স্বাভাৱিকভাৱে গালিগালা যেনেকুৱা ধৰণৰ ঘটনা হ'ব তেজপুৰৰ উল্লেখ আছে দৰং কলেজত পঢ়াৰ কথা উল্লেখ আছে মই সঁচা প্ৰফাইল নে মিছা প্ৰফাইল মই নাজানো এইটো যদি দেখুৱাব পাৰোঁ মই গতিকে এনেকুৱা ধৰণৰ কিছুমান ঘটনা তাৰমানে কি যদি সঁচা প্ৰফাইল হয় তেতিয়াও কথাটো বিপদজনক যদি ফেক প্ৰফাইল হয় তেতিয়াও কথাটো বিপদজনক তেতিয়াতো আৰু বহুত কথা বিপদজনক কিন্তু এই কথাটো এনেকুৱা যে পাকিস্তানক লৈ কিবা এটা চলি আছে নাই শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তি ভাঙাৰ কথাটো মই ক'লোঁ নলবাৰীত আপুনি জানে মানে আদিত্য অন্তত জানিব নলবাৰীত আপোনাৰ পাকিস্তান জিন্দাবাদ কৰি পোষ্টাৰ মাৰি থলে কিন্তু একে সময়ত আপুনি আকৌ ইমান নহয় আপুনি কোৱা কথাটো এটা সঁচা এইটো মই আপোনাৰ লগত এগ্ৰী কৰিছো কিন্তু আপুনি যেনে ধৰণে ইমান উদাৰভাৱে ক্লিন চিট দিছে মই কিমান উদাৰভাৱে ক্লিন চিট দিব নোৱাৰো কাৰণ আমাৰ অসমৰ তেওঁ বাংলাদেশৰ জেএমবিৰ কাম কৰিছে আমাৰ অসমতে আপোনাৰ ক্লিন চিট দিয়া নাই কিন্তু আপুনিয়ে কৈছে এইটো ফেক হ'ব পাৰে এইটো ফেক হ'ব পাৰে এইকাৰণে কিন্তু সেইবুলি মই চাহানুৰ আলমৰ কথা নকম নেকি আজি বৰ্ধমানত গৈ ব্লাষ্ট কৰাৰ কথা অসমৰ মানুহে ফাইনেন্স কৰিছে অসমৰ মানুহে বাংলাদেশী পাকিস্তানী ছাপোৰ্টাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যনত জইন কৰিছে সেইটোতো মই ইমান উদাৰভাৱে ক্লিন চিট নিদিওঁ নাই ক্লিন চিট দিয়াৰ প্ৰশ্নটো অহা নাই মই মুছলমান মানুহ দেখিলে বাংলাদেশী নাগৰিক বুলি ক'ম নেকি সন্দেহযুক্ত নাগৰিক সেইটো আপুনি ক'ব নোৱাৰে মূল প্ৰশ্নটো হ'ল সেইটো ক'ব নোৱাৰে তেনেহ'লে পদ্ম হাজৰিকাৰ সেইদিনা যিদিনা ঘটনা সেই ঘটনাৰ পাছত তেওঁ কি ষ্টেটমেণ্ট দিলে এজন MLA তেওঁলোক সন্দেহযুক্ত নাগৰিক তোমাৰ সমষ্টিত আছে ইমান দিন ধৰি সন্দেহযুক্ত নাগৰিক তোমালোকে পুহি ৰাখিছা এইটো কেনেকৈ হ'ব আপুনি সেইটো ছাপোৰ্ট কৰিব নোৱাৰে প্ৰথম কথাটো হ'ল যে চতিয়াত যিসকল লোক আছে তেওঁলোক আন কিবা হওক নহওক বেদখলকাৰী সেইটো এটা তেওঁলোক বেদখলকাৰী আৰু বেদখলকাৰী এক অপৰাধ তেওঁলোকক উচ্ছেদ কৰাৰ পাছত তেওঁলোকে সেই আইন পূৰ্বত বেদখল এক অপৰাধ বেদখলৰ বহু মানুহে বহু কথা কয় তাৰ ভিতৰত বান ভগনীয়া গৰা কহনীয়াৰ মানুহো আছে কিন্তু বেদখল এক অপৰাধ বেদখল এক অপৰাধ সেই কাজিৰঙাৰ বেদখল হওক সেয়া চতিয়াৰ বেদখল হওক বেদখল অপৰাধ আৰু বেদখল উচ্ছেদ কৰাৰ আৰু বেদখলৰ বিৰোধিতা এটা কৰাৰ অধিকাৰ বেদখল উচ্ছেদ কৰাৰ দায়িত্ব আমি পদ্ম হাজৰিকাক দিয়া নাই সেইদিনাখন আপুনি এই পদ্ম হাজৰিকা আচলতে সেইদিনা ফৰেষ্ট ডিপাৰ্টমেণ্টে উচ্ছেদ কৰিছিল তাৰ বিৰুদ্ধে ৰাজপথত ওলাই আহি আক্ৰমণ কৰিছিল OC চাৰ্কল অফিচাৰ সহ তাত চাৰ্কল অফিচাৰ কৰ্মচাৰী সহ আহত হৈছিল আৰু তাৰপিছত পদ্ম হাজৰিকা গৈছিল হাতত যাওঁতে এটা বন্দুক লৈ গৈছিল তাৰ আগৰ ঘটনাটো যে বেদখল উচ্ছেদ কৰোঁতে বেদখলকাৰী ৰাস্তাত আহি যদি আক্ৰমণ কৰে সেইটো ঘটনা আপুনি সমানে কৰি অনা দিব লাগে আপুনি যদি উদাৰভাৱে যদি চাই দুই পক্ষলৈ যাব লাগিব নাই উদাৰভাৱে চাইছো মই কৈছো যে যেনেকে মই এই প্ৰফাইলটো সন্দেহ কৰিছো পাকিস্তানী নহবও পাৰে তেনেকৈ মই চাহানুৰ আলমক কিন্তু মই এতিয়া ক্লিন চিট দিব নোৱাৰো কাৰণ চাহানুৰ আলম NIA চাৰ্জ চিটেড কৰা যি পাকিস্তানৰ সমৰ্থিত জেএমবিৰ লগত কাম কৰে বিস্ফোৰণ সংঘটিত কৰিছে অসমত ৰিক্ৰুইট কৰিছে স্লিপাৰ সেল কৰিছে গতিকে আমি একেবাৰে এজনো পাকিস্তানৰ সমৰ্থক নাই বুলি যদি কৈ মই এইটো আহাই নাই পাকিস্তানৰ জিন্দাবাদৰ প্ৰশ্ন মই আহাই নাই মই সন্দেহযুক্ত নাগৰিকৰ কথাটোৱে কৈ আছো সন্দেহযুক্ত বুলি সকলোকে কোৱা বেয়া আৰু যদি সন্দেহযুক্ত হয় লগে লগে তেওঁক আদালতৰ মজিয়ালৈ প্ৰেৰণ কৰিব লাগে আমাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেল আছে ট্ৰিবিউনেললৈ লৈ যাব লাগে আৰু বিচাৰ কৰি পেলাই আৰু চৰকাৰখনৰ নেতাবিলাকে যেতিয়া সন্দেহযুক্ত নাগৰিক বুলি কৈ থাকে দেন ইট ইজ ইয়ৰ ফেইলিয়ৰ মই অপৰাজিতাৰ ওচৰলৈ আহিছো কিন্তু ইমতিয়াজে কিবা ক'ব বিচাৰিছে ইমতিয়াজ হুছেইন আপোনাৰ মাইক্ৰফোনটো আপোনাৰ অডিঅ'ত আপুনি যদি শুনি পাইছে মাইক্ৰফোনটো অকণমান সমস্যা আছে আপুনি এবাৰ যদি আকৌ অন কৰিলে মই অপৰাজিতাৰ ওচৰলৈ আহিছোঁ আপোনাৰ মাইক্ৰফোনটো যদি আপুনি এবাৰ খুলি আকৌ এবাৰ সংযোগ কৰি লয় মই আপোনাৰ ওচৰলৈ লগে লগে আহিম অপৰাজিতা ভাই নহয় মই প্ৰথম কথা কি ক'ব খুজিছোঁ যে তেখেতে এটা বাৰে বাৰে কৈ আছে যে গণেশ লিম্বুক জিকোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে শুনক ভাৰতীয় জনতা পাৰ্টী এখন যিখন চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন যথেষ্ট কাম কৰিছে আৰু ৰাইজে এয়া জানে আমাক অন্তত গণেশ লিম্বুক জিকাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী আজি ইলেকশ্যন কেতিয়া হ'ব তাকো ঠিক নাই সেইটো কাৰণে ভাৰতীয় জনতা পাৰ্টী আজি
কালি এই ইমান এটা পবিত্ৰ দিন বুলি কৈছোঁ ভাৰতবাসীৰ কাৰণে পবিত্ৰ দিন দেই মই কিন্তু কেৱল নকওঁ যে হিন্দু সমাজ ভাৰতবাসীৰ কাৰণে এটা পবিত্ৰ দিনত অন্ততঃ গণেশ লিম্বুক জিকাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে তাত সাম্প্ৰদায়িক সেয়া কৰা নাই সেইটো কথা কিন্তু একেবাৰে মানে মই বাৰে তাৰ কথাটো কৈ আছোঁ যে একেবাৰে মিছা কথা আৰু এনেকুৱা কেতিয়াও হ'বই নোৱাৰে কাৰণ ইলেকশ্যন কেতিয়া হ'ব প্ৰথম কথা সেইটোৱে ঠিক নাই কিয় আমি আজিতে গৈ পেলাই গণেশ লিম্বুক জিকাবৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিম চৰকাৰ আমাৰ চলি আছে আল্টিমেটলি কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আমি সেই চিটুৱেশ্যন টেকেল কৰিব লাগিব কিন্তু এইবিলাক মিছা অভিযোগ এইবিলাক কথা কৈ পেলাই ৰাজহুৱাভাৱে হেৰি হ'ব 1 নম্বৰ 2 নম্বৰ যেতিয়া কালি শিলান্যাস হ'ল আপোনালোকৰ এই চেনেলবিলাকতে দেখিছোঁ কালি আহিছে প্ৰথম পত্ৰখন শিলাল কমিটিলে খুব সুন্দৰকৈ তেওঁলোকে দেখাইছে শিলাল পত্ৰখন আহিছে কিয় ইকবাল আনচাৰী নিজে পৰিয়াল সহ গৈছে খুব ধুনীয়াকৈ আৰু ভাৰতৰ সমগ্ৰ ভাৰতৰ মুছলমান সমাজে ইছলামিক সমাজে এই বিষয়টো কিছুমান একাংশ লোকৰ বাদ দি আজি যেনে এজন মৌলানা কোনোবা এজনে কৈছে যে তাত মন্দিৰ ভাঙি মছজিদ বনাম এনেধৰণৰ কেইজনমান উদ্ভট মানসিকতাৰ মানুহ বাদ দি অসমতো এজন মই স্ক্ৰীনশ্বট দেখুৱাব পাৰোঁ কালি এজন AUDF নেতাৰ এজন স্ক্ৰীনশ্বট অসমৰো আছে এনেকুৱা 2-4জন আছে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিছে কিন্তু সেইটো মানা নাই কিন্তু তাৰ বাহিৰে স্ক্ৰীনশ্বটটো আমি দেখুৱাম কিন্তু গতিকে তেনেকুৱা ধৰণৰ কথা কৈছে মই নিজে উজনি অসমৰ বা ছোৱালী তাত কিন্তু তাত আমি কিন্তু সদায় একেলগে বাস কৰিছোঁ কিন্তু আমি ভাবি পোৱা নাই এনেকুৱা ধৰণৰ কথা নহয় কিন্তু আমাৰ অসমত এনেকুৱা কিছু মই এটা কথা আপোনাক ক'ব খোজোঁ যে এটা বস্তু মই ক'ম যে চফ্টৰ কথা যে কৈছে আমাৰ ইয়াত কিছুমান ছেকুলাৰ লোক আছে যিসকলে এই ধৰণৰ কথাবিলাক কৈ পেলাই খুব ভাল পায় গতিকে তেওঁলোকে তাৰমানে তেওঁলোকৰ ছেকুলাৰিজমটো এটা পক্ষৰ ফালেহে কিন্তু ছেকুলাৰিজম এইটো প্ৰকৃত অৰ্থত ছেকুলাৰ তেওঁলোক নহয় বুলি মই ব্যক্তিগতভাৱে দেখি আহিছোঁ যোনটো আজিলৈকে অনুভৱ কৰোঁ ছেকুলাৰ নহয় তেওঁলোকে এটা এজন কথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কালি হৈছে উচ্চতম ন্যায়ালয়ে ট্ৰাষ্ট গঠন কৰিব কৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে কৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে কালি ৰাম জন্মভূমিৰ আধাৰশিলা স্থাপন কৰা যদি সকলোতে যদি কলা দিৱস পালন কৰিব লাগে তেনে এইটো প্ৰথম কথা হ'ল উচ্চতম ন্যায়ালয়ে কৰা কামটোৰ অৱমাননা তাৰ বাবে সাফিচিয়েণ্ট লিগেল ৰিমেডিজ দিয়া হৈছিল গৈছিলে কিন্তু এনেধৰণৰ মন্তব্য কৰিছে এইটো কাম কৰিছে যে ভাৰতীয় অসমৰ বা মুছলমানসকলক এই কথাটো মনত সাঙুৰ খুৱাই দিব বিচাৰিছে যে আমাক বা ভাৰতীয় মুছলমানসকলক মানে এনেধৰণে এই চৰকাৰখনে বা আন কোনোবাই এনেকুৱা ধৰণৰ গণ্ডগোল কৰিছে মই আহিম আকৌ এবাৰ উচ্চতম ন্যায়ালয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা আৰু তাৰপাছত এইটো কেম্পেইন আৰম্ভ হৈছিল কালি যিটো কেম্পেইন আৰম্ভ হৈছিল তাৰ পাছৰ পৰা এই কেম্পেইনবোৰ আৰম্ভ হৈছিল এইবোৰ কিছুমান আমি স্ক্ৰীনশ্বট ৰাখিছোঁ আৰু এইবোৰ স্ক্ৰীনশ্বট আছে আজি যেনেকৈ টাইম এইটতে পাকিস্তান জিন্দাবাদ দিছে মই আহিম আপোনাৰ ওচৰলৈ ইমতিয়াজ আপোনাৰ ওচৰলৈ আহিছোঁ হয় শুনিছেনে এটা কেম্পেইন যেন অসমত আৰম্ভ হৈ আছে কালি বা কেইদিনমানৰ পৰা এনেধৰণৰ এটা অভিযোগ উঠিছে যে পৰিৱেশটো যাতে বেয়া হয় মই এটা নিজে লিগেল ফেটাৰ্নিটিৰ এজন লগত জড়িত থকা এজন ব্যক্তি হয় আৰু মই সুপ্ৰিম কোৰ্টে যোনটো জাজমেণ্ট দিছে সেই জাজমেণ্টটো মই ব্যক্তিগত হিচাপে আৰু প্ৰত্যেকজন মই ভাবোঁ ধৰ্মীয় সংখ্যালঘু লোকে সুপ্ৰিম কোৰ্টৰ প্ৰতি সন্মান জনাই এই যোনটো জাজমেণ্ট আমি একচেপ্ট কৰিছোঁ কিন্তু লগতে যদি লিগেল ৰিমেডি আছে আমি সেই লিগেল ৰিমেডি অনুযায়ী আমি এটা ৰিভিউ পিটিশ্যনো আজি এটা পক্ষই আজি সুপ্ৰিম কোৰ্টত ওচৰত দ্বাৰস্থ হৈছে সেই বিষয়টো লৈ যদি কোনোবাই অসমৰ এই গোটেই বাবৰি মছজিদ বা নতুনকৈ এতিয়া শিলান্যাস হোৱা ৰাম মন্দিৰক লৈ যদি অসমত এটা সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিবলৈ বিচাৰে তেওঁ লাগিলে হিন্দুৱে হওক তেওঁ লাগিলে মুছলমানেই হওক যোনেই নহওক তেওঁ আইনিকভাৱে যি ব্যৱস্থা ল'ব লাগে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে কিন্তু আমি ইয়াত যোনটো বিষয় লৈ কথা পাতি আছোঁ সেই বিষয়টো হ'ল আমি যোনটো বিষয় লৈ কথা পাতি আছোঁ যে যোৱাকালিৰ যোনটো ঘটনা হৈছে এই ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত বুলি মই ক'ব বিচাৰোঁ কাৰণ এইটো সম্পূৰ্ণ একেবাৰে ভাবি চিন্তি কৰা কাম হয় আৰু কাৰণ এইকাৰণে মই ক'ব বিচাৰোঁ কাৰণ 2-4 দিন আগত জামুগুৰিত এটা ঘটনা হৈ গৈছে আজি কথা নাই বতৰ নাই কোনোবাই আহি কাৰণে বাংলাদেশী বুলি কোনোবা এজন বিধায়ক পদ্ম হাজৰিকাই কৈ দিব পাৰে কিন্তু সেই অঞ্চলত তেওঁ নিজে গৈ কাৰণে ভোট ভিক্ষা কৰে আৰু তাত আজিৰ তাৰিখত সেই অঞ্চলটোত সেই সীমিত অঞ্চলটোত 2200কৈ ভোটাৰ আছে তেওঁলোকৰ নিজৰ মাটি পট্টাও থকা লোক আছে বেদখলকাৰী তাত উচ্ছেদ কৰা হয় কিন্তু এখন কল্যাণকামী দেশৰ এইটো দায়িত্ব থাকে যে এজন নাগৰিকক তেওঁলোকে ডিগ্নিফাইড এটা তেওঁলোকৰ জীৱন দিয়ে তেওঁ সন্মান সহকাৰে তেওঁলোকক জীয়াই থাকিবলৈ দিয়ে কিন্তু আজিলৈকে আমি এইটো কথা এতিয়ালৈকে আমি বহুত কম চৰ্চা কৰিছোঁ অসমৰ বিভিন্ন সংবাদ মাধ্যমত আৰু প্ৰচাৰ মাধ্যমত যে পদ্ম হাজৰিকা ডাঙৰীয়াই তাত আইন নিজৰ হাতত লৈছিল যোৱাকালি এটা FIR দাখিল কৰা হৈছে য'ত পদ্ম হাজৰিকা ডাঙৰীয়াৰ ওপৰত এজন মহিলাৰ ওপৰত হাত উঠোৱা এটা অভিযোগ আহিছে এইবোৰ কথা কিন্তু আজি আমি চৰ্চা কৰা নাই আৰু এইবোৰ কথাৰ পৰা হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্ব আঁতৰি থাকিব পাৰে কিন্তু এইবোৰ কথা তেওঁলোকে অলপমান উপলব্ধি কৰা উচিত হ'ব যে অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি কোন লাভৱান হ'ব অসমবাসীৰ
আৰু এই যোৱাকালিৰ যোনটো ঘটনা এইটো এটা সাম্প্ৰদায়িক পৰিস্থিতি এটা সৃষ্টি কৰি সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰি তেওঁলোকে অসমত এটা পলাৰাইজেশ্যন সৃষ্টি কৰি কাৰণে আগতে 2021 চনৰ ইলেকশ্যনৰ অনুশীলন যে কৰিছে এইটো আমি প্ৰত্যেক অৱগত। গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে সুপ্ৰকাশ তালুকদাৰ। এই বিষয়টো এতিয়া শেহতীয়াকৈ যে এটা ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে বা এটা সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে হয়তো দুই পক্ষ জড়িত হৈছে। কাৰণ মই যেনেকৈ যদি মছজিদৰ ওচৰত যদি কিবা অপকৰ্ম সংঘটিত হৈছে সেইটো মই গৰিহণা দিওঁ, তাৰ লগে লগে মই কওঁ যে সেই বুলি আক্ৰমণ কৰিব নালাগে, লগে লগে আৰক্ষী প্ৰশাসনক ক'ব লাগে। আৰু সেই বিষয়টোত আৰক্ষী প্ৰশাসন আছে, সংবাদ মাধ্যম আছে, সকলোৰে হাতত কেমেৰা থাকে, ভিডিঅ' ৰেকৰ্ডিং কৰক, ছ'চিয়েল মিডিয়াত দিয়ক, সংবাদ মাধ্যমলৈ দিয়ক, পুলিচৰ হাতত এভিডেঞ্চ দিয়ক, তেতিয়া ময়ো যুঁজিবলৈ ভাল। মানে প্ৰথমতে মই আপুনি কোৱা কথাটো সমৰ্থন কৰিছোঁ যে কালি এই প্ৰচেছনটো উলিয়াবই দিব নালাগিছিল। প্ৰথম কথা প্ৰশাসনে যিটো কৰিছিল সেইটোতে মই সমৰ্থন কৰিছোঁ। তেতিয়াহ'লে এই ঘটনাবিলাকলৈ যাবলগীয়া নহ'লহেঁতেন। কিন্তু এটা লেনিয়েন দৃষ্টিভংগী প্ৰথম অৱস্থাত তেওঁলোকে গ্ৰহণ কৰিলে যে সেইটোৰ ফলত আজি পিছৰ ঘটনাবিলাক ঘটিছে। মই এটা বেলেগ বিষয়লৈ আহিছোঁ। এটা কথা হ'ল যে সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো কোনোবাই বিৰোধিতা কৰিব পাৰে, হি হেজ দ্য ৰাইট, কিন্তু তাক মানি ল'ব লাগিব, নহয় জানো? মানি ল'ব লাগিব মানে, কিন্তু বিৰোধিতা কৰিব পাৰে। আমি বহুত সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আমি বিৰোধিতা কৰিব পাৰোঁ, কিন্তু অসুবিধা একো নাই। আমাৰ তেখেতে এইবিলাক মোতকৈ ভালকৈ জানে ভূঞাই। যিয়ে নহওক, এতিয়া কথা হ'ল যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোত কি আছে এই কথাবিলাক জানো। যিটো ট্ৰাষ্ট, প্ৰথম কথা হ'ল এটা ট্ৰাষ্টক দায়িত্ব দিয়া হৈছিল। আধাৰশিলা কোনে স্থাপন কৰিলে? ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে। তেনেহ'লে এইটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক সন্মান কৰা হ'লনে? 1 নম্বৰ। 2 নম্বৰ, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত কি আছে? সুপ্ৰিম কোৰ্টৰ জাজমেণ্টত আছে যে বাবৰি মছজিদ ধ্বংস কৰাটো এটা ক্ৰিমিনেল অফেন্স আছে। সেইটো গোচৰ চলি আছে, সেইটো গোচৰ চলি আছে আৰু তাৰ ৰায়দান হ'ব। আৰু ক্ৰিমিনেল অফেন্সটো সেইটো যদি প্ৰমাণিত হয়, যিসকলে ভাঙিছিল তেওঁলোকৰ ওপৰত যদি যিখিনি হয়, আদালতে যিটো ৰায় দিয়ে, যি ৰায়ে দিয়ে ক্ৰিমিনেল অফেন্স হিচাপে, সেইটো সকলো ভাৰতীয় মানি ল'ব লাগিব। মই সেইটো কোৱা নাই, মই বেলেগ এটা সেইটো যিহেতু ছাবজুডিচ মেটাৰ হৈ আছে, সেইটো গোচৰটো চলি আছে। নাই, মই ক'ব খুজিছোঁ কি, কাৰণ এই ৰাম জন্মভূমি এতিয়া ৰামলালাৰ গোচৰটোত সুপ্ৰিম কোৰ্টে কৈছে যে সিটো আমি নহয় বুলি বা বেয়া বুলি বা ভাল বুলি কোৱা নাই, কৈছে এইটো এটা ক্ৰিমিনেল অফেন্স আৰু সেইটো সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট মই পঢ়িছোঁ, পুৰা পঢ়িছোঁ। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোত আছে যে বাবৰি মছজিদ ভঙা ঘটনাটো এটা ক্ৰিমিনেল অফেন্স আছিল, গতিকে সেই কেছটো এক্সপেডিট কৰিব লাগে। মই সেইটো বিষয় লৈ সেইকাৰণে কৈছোঁ। মই সেইকাৰণে তাৰ জাজজনৰ এক্সপানশ্যনো দি থকা হৈছে যাতে তেওঁ ৰিটায়াৰ হ'লে গোটেই কেছটো। 2 নম্বৰ হ'ল তাতে 1949ত যিটো যিটো ৰামলালাৰ যিটো এইটো এটা সম্পূৰ্ণভাৱে আইন ভংগকাৰী ব্যৱস্থা আছিল। এই দুটা কথা কৈছে কোৰ্টে, সুপ্ৰিম কোৰ্টে কৈছে, জাজমেণ্টটোত আছে। তেনেহ'লে মোৰ কথা হ'ল যে এই যে বাবৰি মছজিদ ভাঙিছিল, এই বাবৰি মছজিদ ভঙা কাৰণে কিন্তু মুছলমান মানুহৰ অন্তৰত আঘাত আছে। আমি সংখ্যাগৰিষ্ঠ মানুহে এইটো, আৰু সেইকাৰণে যদি কাইলৈ আদালতে শাস্তি দিয়ে সেইটো সকলো ভাৰতৰ হিন্দু মানুহে মানি ল'ব। মই কৈছোঁ যে আমি যেনেকৈ আজি ৰাম জন্মভূমি নিৰ্দেশটো সকলোকে মানি ল'ব দিছে, কাইলৈ যদি সেইটো ক্ৰিমিনেল অফেন্স বুলি শাস্তি বুলি কয়, আমি এপিল কৰিব পাৰিম। মন্দিৰৰ আধাৰশিলাৰ কামটোত কোনেও আপত্তি কৰা নাই। যেনেকৈ মই বেলেগ এটা সেইবুলি কলা দিৱস পালন কৰিব নাই, মোৰ কথা হ'ল ক'লে পালন কৰিব পাৰে কোনোবাই। কলা দিৱস পালন কৰিব বাবৰি মছজিদ সাম্প্ৰদায়িক উদ্দেশ্য থাকিব। মোৰ কথা হ'ল বাবৰি মছজিদ ভঙাৰ ঘটনাটোক লৈ কোনোবা কৰিব পাৰে। সেইটো বাবৰি মছজিদ ভঙাটো 6 ডিচেম্বৰত কৰিব, 6 ডিচেম্বৰত কৰিব। আধাৰশিলা স্থাপন কৰা দিনা তেওঁ দুখ কিয় পাইছে? তেওঁ কালি দিনটো কিয় বাছি লৈছে? কাৰণ আধাৰশিলা স্থাপন কৰিছে, তাত ৰাম মন্দিৰ এটা নিৰ্মাণ হ'ব, তেওঁৰ অন্তৰত দুখ। তেওঁৰ অন্তৰত কিয় দুখ? তেওঁৰ অন্তৰত কিয় দুখ? দুখটো কিয়? আজি বাবৰি মছজিদৰ ভাঙিছে, বাবৰি মছজিদৰ বিষয়ে কলা দিন যদি পাতিব লাগে 6 ডিচেম্বৰত পাতিব, 6 ডিচেম্বৰত সকলোৱে মানিব বা আন এটা দিব। কালি 5 আগষ্ট কিয় বাছি লৈছে? বাবৰি মছজিদ ভঙাৰ দুখ নহয়, ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ দুখ। মোক অলপ ক'বলৈ দিয়ক। মোৰ কথাটো হ'ল যে সংখ্যাগুৰু মানুহে, হিন্দু মানুহে এই যে বাবৰি মছজিদ ভঙাৰ কাৰণে মুছলমান মানুহৰ অন্তৰত আঘাত আছে, এইটো আমি কিন্তু অনুধাৱন কৰিব লাগিব। মই কালি সমৰ্থন কৰিবলৈ যোৱা নাই, আমি কোনেও কৰা নাই। আমাৰ পাৰ্টি কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙি থৈ গৈছিল, মোৰ অন্তৰতো আঘাত থাকিব পাৰে, গতিকে আমি হিষ্টৰিক কিছুমান কথা আঘাত আমি কিমানলৈকে যাম। কালাপাহাৰে আমাৰ কামাখ্যা মন্দিৰ ভাঙিছিল, থাকিব পাৰে। চিলাৰায় মহাৰাজ বহুত মোৰ আঘাত থাকিব পাৰে। মোৰ আঘাত থাকিল বুলি মই কাইলৈ বেলেগ এটা মছজিদ এটা ভাঙিবলৈ ক'ম নেকি? মই কাইলৈ কোনোবা এটা মছজিদৰ বিষয়ে বেয়াকে ক'বলৈ দিম নেকি? ভাৰতত মই ধৰ্ম নিৰপেক্ষতা আঘাত কৰি কোনো ধৰ্ম, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টানেই হওক, কি হওক, মই ক'ম নেকি? আঘাতটো মোৰো থাকিব পাৰে, আপোনাৰো থাকিব পাৰে। মই এজন ব্যক্তি নহয়, মই কৈছোঁ মই এজন অসমৰ বা এই এলেকাৰ মানুহ। কামাখ্যা মন্দিৰটোতো ভাঙিছিল, মোৰ মনত আঘাত আছে।
আমি কিছুমান কথা একেবাৰে উদাৰভাৱে চালে প্ৰকাশ তালুকদাৰ নহ'ব আপুনি যদি কৈছে যে বাবৰি মছজিদ ভাঙাৰ আঘাত আছে কামাখ্যা মন্দিৰটো ভাঙিছিল কালাপাহাৰে বাহিৰৰ পৰা আক্ৰমণকাৰী সেই বাৰে বাৰে আমাৰ মন্দিৰ ভাঙিছিল নালান্দা বিশ্ববিদ্যালয় ভাঙিছিল মোৰ আঘাত আছে সেইবুলি মই কমিউনেল হৈ গ'লো নেকি নহয় আঘাত আছে মই কি মই স্পষ্টভাৱে কওঁ মই কমিউনেল নহয় কথাটো উল্টা কৰিলে কিন্তু সেইবুলি মই এতিয়া পালন কৰিম নেকি যে এই কথাটো আমি মনত ৰাখিব লাগিব অনুধাৱন কৰিব পাৰিব লাগিব সেন্টিমেন্টটো কোন জায়গাত আছে সেন্টিমেন্টটো যেনেকৈ হিন্দু মানুহৰ আছে মুছলমান মানুহৰো আছে মই সেই কথাটোতে ক'বলৈ গৈছোঁ গতিকে আমাৰ এই সময়ত চৰকাৰৰ যিটো ভূমিকা হ'ব লাগে সেইটো হ'ল যে মন্দিৰ নিৰ্মাণৰ পৰা চৰকাৰ আঁতৰি থকা ইট ইজ নট ডিউটি অফ দ্য গভৰ্ণমেণ্ট কিন্তু কালি কি দেখিলোঁ আমি ইট ইজ নট দি ডিউটি অফ দ্য গভৰ্ণমেণ্ট টু কনষ্ট্ৰাক্ট এ টেম্পল কোৰ্টে এইটো দায়িত্ব তেওঁলোকক দিয়া নাই গতিকে গোটেই কথাবিলাকত যাতে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যদি মানিছো দায়িত্ব দিছে ৰাম জন্মভূমি ট্ৰাষ্টক আৰু ট্ৰাষ্টে কামবোৰ কৰিব ৰাম জন্মভূমি তীৰ্থ ন্যাস যি আছে সেই ন্যাসেহে কাম কৰিব ইয়াতে অকমান মই কওঁ দাদা যিটো কথা ক'লে যে বাবৰি ঢাঁচাটো ভাঙাৰ কাৰণে মুছলমান সমাজৰ আঘাত লাগিছে মুছলমান সমাজৰ অন্তৰত আঘাত লাগিছে এই বাবৰি ৰাম মন্দিৰ য'ত প্ৰভু ৰামৰ জন্ম হৈছিলে আপোনাৰো পৰম আৰাধ্য দেৱতা হিচাপে আপুনিও নিশ্চয় এজন হিন্দু হিচাপে গৌৰৱ কৰে ৰামৰ যি হেৰি লৈ পেলাই এই ৰাম মন্দিৰত বাবৰে আহি তাত মছজিদ বনালে তো সেইটো আমাৰ আঘাত নালাগে কিন্তু সেই কথাটো এতিয়াও লিগেলি প্ৰমাণ হোৱা নাই তাত এই কথাটো বৰ্তমান সুপ্ৰিম কোৰ্টে এইটো ৰায় দিছে আৰু ৰামৰ জন্মভূমি হয় সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে এইটো কোনো হিন্দু সমাজে এতিয়া ভাৰতবৰ্ষত হিন্দু মেজৰিটি কিন্তু যদি হিন্দুৱে যদি ভাবিলে হয় তাতে সকলো আইন অমান্য কৰি পেলাই তাত গৈ পেলাই মছজিদ ভাঙি মন্দিৰ বনাব কেতিয়াবা মন্দিৰ বনাব পাৰিলে কিন্তু হিন্দু সমাজে সেইটো কৰিব মহামান্য আদালতে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ হেৰি হৈছে সকলোৱে পায় কিন্তু হিন্দু সমাজে মই সুপ্ৰকাশ তালুকদাৰৰ লগত এটা কথা আঘাত পাইছে সমাজখনৰো আছে এটা ধৰ্মীয় বিশ্বাসৰ হিন্দু সমাজে যদি ইচ্ছা কৰিলে ইচ্ছা কৰা নকৰা কথাটো নহয় যিহেতু এটা কথা ঠিক যে ইচ্ছা কৰক বা নকৰক সেইটো কথা নহয় ইয়াত কোনো ইচ্ছা কৰা নকৰা কথা নহয় বাবৰি মছজিদটো ভঙাৰ কাৰণে যিহেতু ভাৰতীয় ইছলামিকসকলৰ যথেষ্ট সংখ্যক বা বহুতৰে বা সকলোৰে মনত এটা দুখ আছে সেই দুখটোৰ কথাটো মনত ৰাখিহে কথা কোৱা বা সেইমতে কাম কৰা উচিত কাৰণ আমি এখন গণতান্ত্ৰিক দেশ এখনলৈ আহিলোঁ আমি বাবৰৰ দিনৰ পৰা গুচি আহিলোঁ আমি ভগৱান শ্ৰীৰামচন্দ্ৰৰ দিনৰ পৰা আহিলোঁ আমাৰ এটা বিশ্বাস আছে মোৰ যেনেকৈ এটা বিশ্বাস আছে তেখেতৰ এটা আছে তেখেতৰ এটা বিশ্বাস আছে দুখ চবৰে থাকিব কালাপাহাৰে কামাখ্যা মন্দিৰটো ভঙাৰ কাৰণে হয়তো মোৰ দুখ আছে মোৰ তাতকৈও দুখ আছে নালন্দা বিশ্ববিদ্যালয় জ্বলোৱাটো মোৰ ব্যক্তিগতভাৱে যথেষ্ট মানে এই বিষয়টোৰ লগত মোৰ দুখ আছে সেইকাৰণে হিন্দু সমাজে আইনে যিটো হেৰিত লৈ গৈছে সেই হেৰিমতে গৈছে আইনী কথাটোত আকৌ তাত মন্দিৰ থকা কথাটো এতিয়ালৈকে কোৱা নাই মই কৈছোঁ যে আমাৰ বিশ্বাস আছে মন্দিৰ আছিল বুলি বা আমি ভাবোঁ যে ৰামচন্দ্ৰ তাত জন্ম হৈছিল আইনে কোৱা নাই সুপ্ৰিম কোৰ্টে কোৱা নাই সেই কথাটো গতিকে সেই কথাটো আমি সেইটো যদি সুপ্ৰিম কোৰ্টে কোৱা নাই তদন্ত হৈছে তলত খনন চলিছে ASI কেইবাখনো প্ৰতিবেদন আছে অন্যান্য আমাৰ এক্সপাৰ্টৰ প্ৰতিবেদন আছে প্ৰতিবেদন আহিলে আমি ক'ম এতিয়ালৈকে তাত মন্দিৰটো আছিলে বা ভাঙিছিল বুলি প্ৰমাণিত হোৱা নাই মই আহিম আপোনাৰ ওচৰলৈ অপৰাজিতা হয় নাই এতিয়া কথাটো হৈছে ইমান বিতৰ্কৰ কোনো প্ৰয়োজন নাই আচলতে এই মুহূৰ্তত এতিয়া যি নহওক সুপ্ৰিম কোৰ্টে এটা খুব সুন্দৰ ৰায় দিলে আৰু সকলোৱে খুব সুন্দৰভাৱে মানি লৈছে আৰু মানি লোৱাৰ পিছত কালি তাত খুব সুন্দৰভাৱে শিলান্যাস হ'ল আৰু এই কথাটো গোটেই সকলো ধৰ্মাৱলম্বী লোকে খুব সুন্দৰভাৱে মানি লৈছে আৰু মই আপোনাক কৈছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমতে দেখাই আছে কেনেধৰণে ইয়াক শিলাল কমিটিত মাতিছে আৰু তেওঁলোক গৈ তাত উপস্থিত হয় তেওঁলোকেও তাত এই গোটেই অনুষ্ঠান প্ৰত্যক্ষ কৰিছে বা তেওঁলোক তাত চামিল হৈছে গতিকে কথাবোৰ খুব সুন্দৰ এটা পৰিৱেশ আৰম্ভ হৈছে এইটো আচলতে প্ৰকৃত অৰ্থত ক'বলৈ গ'লে ৰাম মন্দিৰ নিৰ্মাণ আচলতে এটা বিশ্বাস আৰু ৰামৰ সাম্ৰাজ্যখন কেনেকুৱা আছিল এখন সকলোৰে প্ৰতি সমভাৱাপন্ন এখন সুন্দৰ য'ত মানে ধৰক কাৰো প্ৰতি ভেদাভেদ নাই এটা ভাল বাতাবৰণ এনেকুৱা এটা প্ৰতীকী অৰ্থত এই গোটেই কামখিনি কৰা হৈছে এতিয়া এই কথাবিলাকত নতুনকৈ আৰু মই ভাবোঁ বিতৰ্ক কৰি থাকি পেলাই কথাবিলাক সেই কৰা উচিত নহয় কিন্তু এটা কথা সদায় বিৰোধিতা কৰিবই লাগিব এইটো কেৱল ৰাম জন্মভূমি বুলি নহয় যিকোনো এনেকুৱা ধৰণৰ ঘটনা অহাৰ লগে লগে তেওঁলোকে যোনবিলাক কথা ক'বলৈ আৰম্ভ কৰে এইটো পক্ষৰ পৰা কিন্তু হিন্দু সমাজ কিন্তু হিন্দু বুলি মই ঠিক নকওঁ
বিপক্ষ আপোনাৰ সমাজে কিন্তু ধৰ্মটো যেনেকৈ কোনোবাই হেয় বুলি হয়, প্ৰতিপন্ন কৰাটো তেনেকুৱা ভুল, আপুনিও বেলেগৰ চব, ধৰ্মটো হেয় বুলি আমি- প্ৰতিপন্ন কৰাটো নাই, ভুল। সেইটো কেতিয়াও গতিকে সকলোৱে কোনো- নিজৰ নিজৰ একদম, ধৰ্মীয় স্বাধীনতা একদম, আছে, আৰু কেতিয়াও কিন্তু কোনো আইন হেয়- হাতত তুলি লোৱা উচিত একদম, নহয়। আৰু দ্বিতীয় কথা হৈছে শোণিতপুৰৰ কেতিয়াও ঘটনাটোত আজি বৰচলা ঘটনাটো আপত্তিটো হ'ল যে আইন কিয় হাতত তুলি ল'লে, আৰু দ্বিতীয় কথাটো হৈছে কেতিয়াও সেৱা প্ৰতিপন্ন কৰিবলৈ কেতিয়াও চেষ্টা কৰি থকা আৰু মানে ইয়াত কোনটো কিছুমান পথেৰে মানুহে সমদলকাৰী যাব এনেকুৱা পাৰিব, কথা- জয়শ্ৰী মই ধন নিদিয়া মানুহে মই আপোনাক অসমৰ কৈছো, কোনটো ইয়াত পথেৰে যাব কিছুমান পাৰিব, মানুহে তেনেকুৱা এনেকুৱা ধৰণৰ ঘটনা কোনো হ'লে কথা নাই। ইয়াত কিছুমান মানুহে এনেকুৱা ঘটনা হ'লে মানে আজিও মই প্ৰত্যক্ষ কৰিছো এনেকুৱা কথা কয় নহয়, তেতিয়া এনেকুৱা লাগে তেজ নিজৰে গৰম হৈ যায়, তাৰমানে মই কথা শুনি থওঁ তেজ গৰম হৈ যায়, কাৰণ এটা পক্ষক লৈ পেলাই সদায় কথা ক'বলৈ যত্ন কৰে, হেৰি হিচাপে কথা ক'বলৈ যত্ন নকৰে। এতিয়া কথাটো হৈছে কিন্তু কলা দিৱস হিচাপে কৰিবৰ কাৰণে কিন্তু এতিয়া এইবিলাক তেজ গৰমেৰে কামত নাহে, এতিয়া ভাৰতৰ আইন ব্যৱস্থা গতিকে মই যদি অনুভৱটো কথা কৈছো, দুখৰ কথা আপুনি আপোনালোকে নিজে পাতি আছে এগৰাকী না, অধিবক্তা। আপোনালোকে আইনৰ ৰক্ষক। ডেফিনেটলি কিন্তু আপোনালোকে যিহেতু কৈ আছে যে দুখৰ কথাটো যিহেতু পাতি আছে, গতিকে মই একো নকৰিলেওতো মানুহৰ ভাৱ এটা আহিব পাৰে ন, সেই ভাৱবিলাক দুখ বেয়া থাকিলেও আচলতে, হেঁচাই সেই ভাৱবিলাক ৰাখিব আচলতে লাগিব, বেয়া, চেপি সেই ৰাখিব লাগিব ভাৱবিলাকৰ কিছুমান পৰা কথাত। আমি আঁতৰি কিন্তু থকা আনকেও উচিত। কৰিবলৈ দিব নালাগিব, সেই দুখৰ গৰিনালৈ আইন ভংগ কৰিবলৈ দিব নালাগিব। নহয়, মোৰ আমাৰ সময় হৈছে, ইমতিয়াজ হোসেন আপোনাৰ শেষ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো। মই শেষ প্ৰতিক্ৰিয়া হিচাপে এইটোৱে ক'ব বিচাৰো যে আইন কাৰো কোনোৱে হাতত ল'বলৈ নালাগে। লাগিলে সেইটো সমদল কৰি গৈ এডমিনিষ্ট্ৰেটিভ পাৰ্মিশ্যন নোহোৱাকৈ আইন ভংগ কৰা, বা কোনোবাই গৈ মছজিদৰ আগফালে বম ফুটুৱালে বা মছজিদত বম নিক্ষেপ কৰিলে বুলি তেতিয়াও এটা প্ৰতি আক্ৰমণ কৰাটো এইটো আইন হাতত লোৱা। ঠিক একেদৰে পদ্ম হাজৰিকাই ডাঙৰীয়াই জামুগুৰিত যি কৰিছে সেয়াও আইন হাতত তুলি লোৱা। আমি তেতিয়াহ'লে আমি প্ৰত্যেকটো ঘটনা আমি সমান দৃষ্টিৰে চাব লাগিব, আৰু প্ৰত্যেকটো কথাতে কথাই পতিয়ে সন্দেহযুক্ত নাগৰিকৰ দৰে শব্দটো লৈ অনাটো উচিত নহ'ব। আজি অসমত বাৰু বাংলাদেশী ইছ্যুটো আছে, অসমৰ বাহিৰত বাংলাদেশী ইছ্যু নাই, কিন্তু আজি দুদিনমান আগত আজি লোকমানৰ ওপৰত কি অত্যাচাৰ হৈছিল আপোনালোকে জানে। আজি 6 বছৰ ধৰি আপোনালোকে কেন্দ্ৰত আছে, 4 বছৰ আজি 5 বছৰ হ'বহি অসম চৰকাৰত আছে, এতিয়ালৈকে আপোনালোকে বাংলাদেশী প্ৰব্লেম চল্ভ কৰিব পৰা নাই। আৰু আপোনালোক চৰকাৰত অহাৰ পিছৰ পৰা আমি দেখিছো আমাৰ যোনটো মাজত আমাৰ এটা ভাতৃত্ববোধ আছিল সেইটো ভংগ হৈ গৈ আছে, ইজনৰ আজনৰ মাজত দূৰত্ব বাঢ়ি গৈছে, তাৰ বাবে আপোনালোক দায়ী। কিন্তু আপোনালোকে নিজৰ ফালে যেতিয়ালৈকে আপোনালোকে ইন্ট্ৰস্পেকশ্যন নকৰে তেতিয়ালৈকে কিন্তু এইবোৰ ঘটনা ঘটিয়ে থাকিব, কাৰণ আপোনালোকৰ ৰাজনীতি হয় বিভাজনৰ দ্বাৰা। আপোনালোকে যদি অসমৰ ৰাইজ বা ভাৰতীয় ৰাইজ একত্ৰিত হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ ৰাজনীতি নচলে। সেয়ে আপোনালোকে বিভাজিত কৰি কাৰণে আপোনালোকৰ নিজৰ ৰাজনীতিক ৰুটি সেকিবলৈ চেষ্টা কৰে, তাৰ পৰা আপোনালোকে বিৰত থাকক। আৰু আপোনালোকৰ যোনখিনি ভুল সেইখিনিৰ প্ৰতি আপোনালোকে অলপ চকু দিয়ক, কাৰণ আপোনালোকে যদি সমৰ্থন কৰি যায় এইবোৰ কথা তেতিয়াহ'লে কিন্তু পোনপটীয়াভাৱে আমি কিন্তু আপোনালোকক দায়ী হিচাপে মানি আছিম যে আপোনালোকৰ ইয়াৰ লগত আপোনালোক জড়িত হৈ আছিল, এই সম্পূৰ্ণ ঘটনাবোৰৰ লগত আপোনালোক জড়িত হৈ আছে, ধন্যবাদ। আপোনালোকৰ দল জড়িত হৈ আছে। মৃণাল লস্কৰ। হয়, এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে যি ঘটনা হৈ গ'ল, ঘটনাপ্ৰবাহ হৈ গ'ল যোৱাকালি, তেওঁ তেখেতে যেনেধৰণে ক'লে ইণ্টাৰভিউচনে যে মছজিদৰ সন্মুখত বম ফুটাইছে, হেৰি হৈছে, এনেধৰণৰ মই যিখিনি তথ্য আছে মোৰ হাতত তেনেধৰণৰ কোনো ঘটনা হোৱা নাছিলে। আৰু এটা নিৰ্দিষ্ট দিনত কালি যি প্ৰভু ৰামচন্দ্ৰৰ যি আধাৰশিলা মন্দিৰৰ আধাৰশিলা স্থাপন হৈছিলে, সেই হেৰিত হিন্দু সমাজে নিজৰ এটা মন্দিৰলৈ যাবৰ কাৰণে কোনটো ৰাস্তা দি যাব, কোনটো ৰাস্তা দি নাযাব সেইটো অন্য সমাজে স্থিৰ কৰি দিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। দ্বিতীয়তে ইয়াতে মই দেখিছোঁ যে তেওঁলোকে মন্দিৰৰ পৰা অহাৰ সময়ত যি ধৰণে নিৰ্মমভাৱে মাৰিছে, বহুতক আমি ফেচবুক হেৰিত আমি পাইছোঁ ফটো, পিঠিত মাৰিছে, হাত মাৰিছে, ভৰিত মাৰিছে। তো যেনেধৰণে ঘটনা হ'ল তাত উচিত তদন্ত হ'ব লাগে। দ্বিতীয়তে মই এই ক্ষেত্ৰত অসম চৰকাৰলৈকো মই অনুৰোধ জনাইছোঁ, আজি বাইদেউ ইয়াতে আছে, যে আজি কিছুদিনৰ পৰা আমি দেখিছোঁ যে বিভিন্ন শিতানত আজি গুৱাহাটী মাছমজিয়াত সিদিনা সেই ঋতুপৰ্ণ পেগুৰ এই ঘটনা হৈ গ'ল, হিন্দু সমাজৰ ওপৰত আজি এনেধৰণে হ'ল, হাজোত সনাতন ডেকাৰ যি ঘটনা হৈ গ'ল, এনেধৰণে দিন দুপৰত এই হেৰিত নিৰ্মমভাৱে হত্যাকাণ্ড হৈ আছে, য'ত হিন্দুৰ ওপৰতে হত্যাকাণ্ড হৈ আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰেও উচিত পদক্ষেপ ল'ব, আৰু অনাগত দিনত এনেকুৱা যিবোৰ বিষয় আছে এই বিষয়সমূহত এনেধৰণৰ প্ৰশাসনৰ ফালৰ পৰা হিন্দু বুলিয়ে নহয়, এজন নাগৰিকৰ ওপৰত যিকোনো নাগৰিক যি ধৰ্ম নহওক যোনে নকৰক দুইফালৰ পৰা নাগৰিক হিচাপে এজন নাগৰিকৰ ওপৰত হোৱা কথা বিষয় চৰকাৰে কঠোৰভাৱে কৰিব লাগে, শাস্তিমূলক পৰ্যায়লৈ ল'ব লাগে। তেওঁ কৈছে আমাক ইণ্টাৰশ্যন কৰিব, মই কৈছোঁ আপোনালোকে নিজৰ কথা ভাবক। যদি আপোনালোকে নিশ্চয় মানুহবিলাকে যদি এনেকুৱা মানুহ শুনক, আপুনি কওঁতে মই মাজত মতা নাই, আপুনি মাতিব নোৱাৰিব। শুনক, আপুনি কওঁতে আমি ধৈৰ্য সহকাৰে শুনিছোঁ, এটা আপুনি যথেষ্ট প্ৰৰোচনামূলক কথা ইয়াত বহি পেলাই ইয়াৰ ষ্টুডিঅ' মজিয়াত আপুনি কৰিবলৈ চেষ্টা কৰিছে, এইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য থাকিব নোৱাৰে। আপুনি বিশেষভাৱে শুনক, আপুনি পাকিস্তান জিন্দাবাদ কৰা ধনীক আপুনি কেতিয়াও, মই ভাবোঁ আপুনি যদি প্ৰকৃত ভাৰতীয় অসমীয়া যদি হয় আপুনি কেতিয়াও সেইটো ছাপৰ্ট কৰিব নোৱাৰে। আৰু আপুনি এটা বিশেষ ধৰ্মৰ হেৰালে আপুনি কিন্তু এই কথা আপুনি ক'ব নাই, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কেতিয়াও বিভাজন দিব চেষ্টা কৰা নাই। কেৱল আপোনালোকে নিজক ইণ্টাৰেষ্ট, আপোনালোকে যদি নিজক সংযম কৰে আৰু আপোনালোকে যদি প্ৰকৃততে অন্তৰৰ পৰা নিজকে ভাৰতীয় বুলি যদি ভাবে,
সমস্যা আছে সকলো নাইকিয়া হ'ব বুলি অন্তত মই ব্যক্তিগতভাৱে ইমান অনুভৱ দেখি আহিছোঁ গতিকে আপুনি কওঁতে আমি যেনেকৈ মনে মনে শুনি আপুনি কিন্তু মনে মনে থাকিব লাগিব নহ'লে আপোনালোকে অভিযোগ তেখেতৰ অডিঅ'টো বন্ধ কৰি দিয়ক কাৰণ এইটো ভদ্ৰ মানুহৰ লক্ষণ নহয় এই কৰিয়ে তেওঁলোকে অসম ভাৰতবৰ্ষ সকলোকে বিভাজন আনি সেয়া কৰি তেওঁলোকে ইয়াত এটা অত্যাচাৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে সেই যে আগতে যে আপুনি যেনেকৈ ক'লে যে ইয়াত মন্দিৰ আৰু সেয়া ভংগ হৈছিল তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ ইয়াত সেই কৰিব তেওঁলোকে যত্ন কৰিব আপুনি জানিব অধিবক্তা মই আপোনালোকে ছিনিয়ৰ সময় আপোনালোকে যাব অধিবক্তা মই এটা কথাই ক'ম এইটো হ'ল যে অসম ইতিমধ্যে অত্যন্ত সমস্যা ভাৰাক্ৰান্ত হৈ আছে মানুহ এই লকডাউনৰ পিছত লক্ষ লক্ষ মানুহৰ জীয়াই থকাতেই ডাঙৰ সমস্যা কৰোনা নিজে সমস্যা অৰ্থনৈতিক এনেকুৱা এটা পৰিস্থিতিত সাম্প্ৰদায়িক যদি বিভাজন অসমত আৰম্ভ হয় বা অসমখন কিন্তু উত্তৰ প্ৰদেশ নহয় দেই জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে কোনো ফালৰ পৰাই নহয় কোনো ফালৰ পৰাই নহয় মই জনসংখ্যাৰ ফালে অন্য বাদেই দিলোঁ গতিকে ইয়াত যদি এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে যায় প্ৰৰোচনাৰ ফালে যায় তেতিয়াহ'লে অসমখন ধ্বংস হ'ব আৰু সকলো মানুহ ধ্বংস হ'ব ইয়াত গতিকে হিন্দু মুছলমান সকলো মানুহকে মোৰ এটাই অনুৰোধ যে কোনো ধৰণৰ সাম্প্ৰদায়িক প্ৰৰোচনাত ভৰি নিদিব আৰু অসম চৰকাৰৰ ওচৰত মোৰ দাবী হ'ল যে যিকোনো ধৰণৰ সাম্প্ৰদায়িক ঘটনাক কঠোৰভাৱে আপোনালোকে নিয়ন্ত্ৰণ কৰক ইয়াত ৰাজনৈতিকভাৱে কাকো আপোনালোকে পক্ষপাতিত্ব নকৰিব ধন্যবাদ জনাইছোঁ সকলো অতিথিকে আৰু আহ্বান জনাইছোঁ সকলোকে যাতে যিকোনো ধৰণৰ কালিৰ দিনটোতো এনেকুৱা ধৰণৰ যদি সমদল নোলাল হ'লে বা শোভাযাত্ৰা নোলাল হ'লে এই ঘটনা নহ'ল হ'লে কিন্তু সমদল যদি উলিয়াই আহক আৰু কোনো পথাৰে যদি যায় তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব নোৱাৰিব কোনো ধৰ্মৰ লোককে কোনো ধৰ্মৰ চিন্তাধাৰাকে ভাৱধাৰাকে কোনো আঘাত কৰিব নোৱাৰিব সেইটোৱে ভাৰতীয় দেশৰ গণতন্ত্ৰৰ এটা মূল কাঠামো গতিকে সেইটো অব্যাহত ৰাখক সকলোৱে সকলোৰ প্ৰতি সহনশীল হওক আৰু সকলো একেলগে জীয়াই থাকিব লাগিব সেই মতেৰে যাওক আৰু অন্যান্য যিসকল লোকে আইন ভংগ কৰিছে সকলো পক্ষই আইন ভংগকাৰীৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি সমাজৰ যিসকল শত্ৰু আছে তেওঁলোকক চিনাকি কৰি উলিয়াওক আৰু যিসকলে ভাৰতত থাকি যদি কোনোবাই পাকিস্তানৰ হৈ কাম কৰিছে তেওঁলোকক চিনাক্ত কৰি উলিয়াওক আৰু কঠোৰ শাস্তি দিয়ক আৰু বিশেষতঃ আমি যিটো পোষ্ট দেখুৱালোঁ টাইমেটৰে যি আছে তাত পাকিস্তান জিন্দাবাদ দিছে এইটোতো মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে সঁচা নে মিছা তাত এটা সঁচা মিছা মোৰ এটা প্ৰশ্ন আছে গতিকে সঁচা নে মিছা সেইটো ঠাৱৰ কৰি যদি সঁচা ব্যৱস্থা ল'ব লাগে যদি মিছা আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে সেই আহ্বান জনাইছোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জনাই অনুষ্ঠানত সামৰণি মাৰিছোঁ